পবিত্ৰ মেডাম মেফিৰ আন্তৰিক শুভকামনা আমাৰ প্ৰতিগৰাকী দৰ্শকলৈ জ্ঞাপন কৰি ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ এক বিশেষ অনুষ্ঠান মেডাম মেফি উপলক্ষে আমাৰ এই বিশেষ অনুষ্ঠান মেডাম মেফি উপৰি পুৰুষৰ আৰাধনা পূজা একে সময়তে প্ৰকৃতিৰ পূজা আৰু দেশ ৰক্ষাৰ বাবে পূজা তাৰ বাবে মেডাম মেফি উদযাপন কৰা হয় পালন কৰা হয় আমাৰ ৰাজ্যত আমাৰ টাই আহোম জনগোষ্ঠীয় লোকে এই উৎসৱ বিশেষভাৱে পালন কৰে আৰু বৰ্তমান সময়ত সমগ্ৰ অসমতে আমাৰ যি ঠাইত টাই আহোম জনগোষ্ঠীয় লোকৰ বসবাস আছে সেইসমূহ ঠাইত ব্যাপক উলহ মালহেৰে মেডাম মেফি উদযাপন কৰা হয় এনে সময়ত বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত মেডাম মেফি উদযাপনক লৈও বিতৰ্কৰ সূত্ৰপাত ঘটিছে কিছুমান নতুন নীতি নিয়ম নিৰ্ধাৰণ কৰা হৈছে সেই নীতি নিয়মসমূহে প্ৰকৃত অৰ্থত মেডাম মেফিৰ তাৎপৰ্য আঘাত সানিছে নেকি বা মেডাম মেফিক লৈ বিৰূপ মনোভাৱৰ সৃষ্টি কৰিছে নেকি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নেকি এনে কিছু বিষয় লৈ আজি আমি বিশেষভাৱে এই অনুষ্ঠান আৰম্ভ কৰিছোঁ এই আলোচনাত বহিবলৈ আগবাঢ়িছোঁ মই আজিৰ আলোচনাৰ বাবে প্ৰথমে আদৰণি জনাইছোঁ চাও প্ৰাঞ্জল মোহন ডাঙৰীয়া তেখেত মং লুং সম্পাদক ফ্ৰা লং মং একে সময়তে মই আজিৰ অনুষ্ঠানলৈ আমাৰ মাজলৈ আদৰণি জনাইছোঁ চাও অনুপ আৰান্ধৰা ডাঙৰীয়া তেখেত সচিব প্ৰধান ইণ্ডিজেনাছ পিপুলছ অফ মং দুং চুং খাম তেখেতেও আপোনালোকৰ সৈতে আজি যথেষ্ট তথ্য বিনিময় কৰিব ভাৱৰ আদান প্ৰদান কৰিব আমি আজিৰ এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ চাও হেমজিৎ দেওধাই ফুকন ডাঙৰীয়া ইণ্ডিজেনাছ এক্টিভিষ্ট হিচাপে পৰিচিত দেওধাই ফুকন ডাঙৰীয়া এগৰাকী প্ৰকৃতিবিদ আৰু বিশিষ্ট গৱেষক এই তিনিগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিৰে আজি আমি বিশেষ আলোচনাৰ আৰম্ভ কৰিব আগবাঢ়িছোঁ আমাৰ মেডাম মেফিৰ ওপৰত আমাৰ এই আলোচনা আধাৰিত মই প্ৰথমে চাও প্ৰাঞ্জল মোহন ডাঙৰীয়াক এটা কথা আমাৰ দৰ্শকক বিস্তৃতভাৱে বা তেখেতৰ মনোভাৱেৰে বুজাই দিবলৈ চেষ্টা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ মেডাম মেফি এই উৎসৱৰ বা মেডাম মেফি উদযাপনৰ বৰ্তমান তাৎপৰ্য কি সেই কথা যদি আপুনি ব্যাখ্যা কৰে বয়কম অসমবাসী সকলোলৈ মই বয়কম জনাইছোঁ আৰু আজি খুব মানে শুভ দিনত আপোনালোকে আজি যি আমাৰ ষ্টুডিঅ' আপোনালোকৰ ষ্টুডিঅ' যি এই অনুষ্ঠানটো পাতিছে আমাৰ মেডাম মেফিৰ ওপৰত আৰু আমাক অত্যন্ত অতিথি হিচাপে মাতি আনিছে সকলো ফালৰ পৰা মই আপোনালোকক শ্ৰদ্ধা নিবেদিছোঁ আৰু ইয়াৰ জৰিয়তে আপুনি যিখিনি বক্তব্য ৰাখিলে আমাৰ মেডাম মেফিৰ ওপৰত ক'বলৈ কৈছে এইখিনি মই মানে বিশ্লেষণটো মই দিব বিচাৰিছোঁ কথা হ'ল কি বিষয়টো হ'ল আমাৰ মেডাম মেফি সকলোৱে প্ৰকৃততে আজিকালি জানে যে মেডাম মেফি কি যে এটা মানে উপৰি পুৰুষসকলক ফিসকলক মানে আপোনাৰ অৰ্পণ কৰা এটা অনুষ্ঠান তো এই অনুষ্ঠানটো হ'ল এটা অনুষ্ঠান আমি প্ৰাকৃতিবাদী অনুষ্ঠান এইটো কোনো আমাৰ পূজা বা এনেকুৱা ধৰণৰ নহয় কাৰণ কথা হ'ল কি আমি মেডাম মেফিটো এনেকৈ ধৰণে যে সৃষ্টি কেনেকৈ হ'ল বা কিয় পাতোঁ এনেকুৱা ধৰণৰ কথাখিনি আছে গতিকে এতিয়া আমি মেডাম মেফিটো আমি এনেকুৱা ধৰণৰ হ'ল যে আগৰ পৰা যিটো চুকাফাৰ পৰা যিখিনি আমাৰ আগৰ আমাৰ পূৰ্বজ অগ্ৰজসকলে যি আমাৰ পুঠাদেউসকলে বা কৰি আহিছিলে এইসকলে যিখিনি কাম কৰি আহিছিলে চুকাফা অহাৰ পৰাই আমাৰ এই পৰম্পৰাটো আছে আৰু এই পৰম্পৰাখিনি ধৰক আমি যেতিয়া চুকাফা আহিছিলে চুকাফা আহি বৰ সমাজে সকলো জাতি জনগোষ্ঠীক আঁকোৱালি লৈছিলে লোৱাৰ উপৰিও নিজস্ব যি এই আমাৰখিনি পৰম্পৰা এই পৰম্পৰাখিনি আজি তাৰিখতো আমাৰ এৰি দিয়া নাই আৰু এইখিনি সম্পূৰ্ণ এতিয়া আপোনালোকে নিশ্চয় জানেই যে হিতেশ্বৰ ডাঙৰীয়াটো আমাৰ ৰাজকীয়ভাৱেতো আমাৰ 31 মানে দিনটো আমাৰ মেডাম মেফি হিচাপে স্বীকৃতি দিলে অসমত নহয় জানো গতিকে এতিয়া কথা হৈছে যে আমাৰ অসমত যেতিয়া মানে স্বীকৃতি দিয়াৰ আগৰ পৰাইতো আমাৰ চলি আহিছিলে তেওঁ ৰাজকীয় হিচাপে স্বীকৃতি দিলে কিন্তু এতিয়া ইয়াত এটা এনেকুৱা ধৰণৰ হৈছে যে আমাৰ এই যিখিনি অনুষ্ঠান কৰোঁ আমি যে প্ৰকৃতি পূজক ইয়াত আমাৰ কোনো বেলেগ মানে প্ৰকৃতিৰ ওচৰ মানে ইয়াত পৃথিৱীত হোৱা সকলো সা সামগ্ৰীহে আমি এই অনুষ্ঠানভাগী পাতোঁ আৰু এই অনুষ্ঠানভাগীত আমিতো 10খন মানে মাইহাং দিয়া হয় এতিয়া মাইহাং দিয়া হয় 10জন মানে আমাৰ এই যিসকল নেকি আমাৰ মানে পিতৃ পূজকসকল সেইসকলকহে আমি স্মৰণ কৰোঁ ধৰক এতিয়া আমি খা সামগ্ৰী আমি আচলতে শক্তিবাদী গতিকে খা সামগ্ৰী আমি খাম হ'ল জলশক্তি
কাৰণ জলশক্তি, কাৰণ জল অৰ্থাৎ পানী নহ'লে কোনো জীৱ জন্তু প্ৰাণী কোনো জীয়াই থাকিব নোৱাৰে। গতিকে সেইকাৰণে যি জলশক্তি, সেই জলশক্তিক আমি আচলতে টাই আহোমসকলে স্মৰণ কৰোঁ। আৰু তাৰপিছতে আমি দিয়া হয় যে আইলেংডিং। আইলেংডিং অৰ্থাৎ মানে পৃথিৱীৰ শক্তি, যিটো পৃথিৱীৰ শক্তি, এই পৃথিৱীৰ শক্তিক আমি স্মৰণ কৰা হয়। কাৰণ পৃথিৱী নাথাকিলে কোনো জীৱ জন্তু প্ৰাণী বা একো এটা আমি ইয়াত মানে পৃথিৱীত নাথাকিলেহেঁতেন, বা আজি আপোনালোকৰ লগতো কথা বতৰা পাতিব নোৱাৰিলোহেঁতেন, এনেকুৱা ধৰণৰ কথা। তাৰপিছত হ'ল কি আমি যে তাৰপিছতে আমি দিয়া হয় জানচাই হোং। জানচাই হোং হ'ল কি সকলোখিনি গুৰুৰ, যি আমাৰ যিসকল নেকি তো চন্দ্ৰ সূৰ্য বা আদি কৰি যিখিনি গোটেইখিনি আছে, সকলো যিটো গুৰুৰ অধিকাৰী সেইজনক কোৱা হয় জানচাই হোং, আৰু তেওঁক আমি সেই শক্তিটোক স্মৰণ কৰোঁ। তাৰপিছতে আমি লেংডনক কৰোঁ। লেংডন হ'ল পৃথিৱীৰ ওপৰৰ শক্তি, পৃথিৱীৰ যি মানে যিটো ওপৰৰ আকাশৰ যা লেংডনক কোনোবাই কয় ইন্দ্ৰ, কিন্তু প্ৰকৃততে লেংডন ইন্দ্ৰ নহয়। গতিকে ওপৰৰ যি আমাৰ আকাশত যি শক্তি, সেই শক্তিখিনিক। তাৰপাছত আমি দিয়া হয় চিতলামচাম। চিতলামচামত 7টা ভাগ দিয়া হয়, 7টা সেইসকল বজ্ৰ বিজুলীৰ পৰা আদি কৰি গোটেইখিনিকে তেখেতসকলক আমি দিয়া হয়। তাৰপিছত আমি যেতিয়া দিলোঁ মুটকুম টাইকুম, মুটকুম টাইকুম দিলোঁ। মুটকুম টাইকো তেনেকুৱা ধৰণৰ যে আমি সেই শক্তি বজ্ৰ বিজুলী আধাৰ যিখিনি শক্তি তেওঁলোকক দিয়া হ'ল। তাৰপিছত আমি জাচিংফাক দিলোঁ। জাচিংফা হ'ল জ্ঞানৰ শক্তি। জ্ঞান মানে এইটো অকল এই বিষয়টো নহয় যে আমাৰ অকল পঢ়া শুনা জ্ঞানটোৱে সেই জ্ঞান নহয়, কিন্তু সকলো সৰ্বজ্ঞানৰ অধিকাৰী, সৰ্বজ্ঞানৰ অধিকাৰী। কাৰণ আমাৰ ইন্দ্ৰিয়ৰে যেতিয়া নেকি ক'ব লাগিব যে এই বস্তুটো এইটো এনেকৈহে বনাব লাগিব বা এইটো এনেকৈ কৰিব লাগিব, তেনেকুৱা এটা শক্তি যি সেই শক্তি পাবৰ কাৰণে আমি প্ৰকৃতিসকলক মানে সেই জাচিংফা শক্তিক স্মৰণ কৰোঁ। তাৰপিছতে হ'ল জাচিংফা শক্তিক স্মৰণ কৰাৰ পিছত আমাৰ যিটো চাউফি দাম বুলি কয়, দামফি শক্তিক আমি স্মৰণ কৰোঁ। দামফি শক্তিটো হ'ল কি, যিহেতু আমি চুকাফা অসমলৈ আহিছিলে। চুকাফা অসমলৈ অহাৰ পাছত চুকাফাটো আজি মানে বহু তেওঁ মানে 14 পুৰুষৰ আগলৈকে গ'ল। তেওঁ কিজানি 17 বছৰ মানে পুৰুষৰ ওপৰত গ'ল, 17-18। কিন্তু এতিয়া কথা হৈছে কি যে আমি তেওঁ যেতিয়া আমাৰ এটা ষ্ট্ৰাকচাৰ আছে যে পুৰুষ মানে যেতিয়া আমি হয় মহন নেথাই মানে যিটো ষ্ট্ৰাকচাৰ মতে যিখিনি এতিয়া টাই আহোমৰ যিখিনি চলি আছে, সেই ষ্ট্ৰাকচাৰটোত আছে যে ঘাই দাম, শ্ৰীয়েন দাম, ন দাম। অৰ্থাৎ ঘাই দাম হ'লে আমাৰ হ'ব দৌতি আই, আৰু ন দাম হ'লে আপোনাৰ পিতৃ মাতৃ, আৰু শ্ৰীয়েন দাম হ'লে আমাৰ হ'ব দৌতি আই মাক দেউতাক। অৰ্থাৎ সেনেকৈ গৈ ন পুৰুষ হ'লে তেওঁ সেই তেওঁ আগৰ দৌতি ভাগৰ আগৰ যিটো ষ্টেজ, তেওঁ আকৌ আগৰ ষ্টেজ, এনেকৈ গৈ তেনেকৈ ধৰণে 9 পুৰুষ, 12 পুৰুষ, 14 পুৰুষ। যেতিয়া 6 পুৰুষ এনেকৈ ধৰণে 9 পুৰুষ গৈ থাকে, 9 পুৰুষৰ পাছত ফ্ৰী হয়। ফ্ৰী হোৱাৰ লগে লগে তেওঁ বিলীন হয়। গতিকে সেইকাৰণে তেওঁক আমি এই মেডাম মেফি মানে যি আমি আমাৰ শক্তিবিলাকক সজোৱা হয় যে তেওঁ সেই শক্তিত ফ্ৰী হিচাপে স্থান পায়। আৰু তাৰপাছত হ'ল ইফালেদি হ'ল আমাৰ যি মুটকুম টাইকুম দিয়া হৈছে, মানে হেৰি ৰাখিন বাখিনত হয় কি আমাৰ যি হ'ল কি আমাৰ যি শক্তিখিনি ধৰক কোনোবাৰ আমাৰ লগতে থকা হয়তো অপমৃত্যু কিবাকিবি হৈছে বা তেনেকুৱা ধৰণৰ অঘটন ঘটিছে, এই এনেকুৱাখিনিক আমি সেই শক্তিৰূপে তেওঁলোককো আমি মানে সেৱা ভাগি জনাওঁ, তাকে স্মৰণ কৰোঁ। এতিয়া কথা হৈছে কি এইখিনিত কৰিবলৈ যাওঁতে আজিৰ তাৰিখত আমিতো অসমত বহুখিনিয়ে এতিয়া মানে প্ৰচলিত হৈ আহিছে, কিন্তু ইয়াতে অলপ আমাৰ বিসংগতি অলপ দেখা দিছে। সেইটো হ'ল একদম শুদ্ধ কথা। কাৰণ কথা হ'ল কি তাৰমানে আমাৰ যে সামগ্ৰীবিলাক দিওঁ, উপাচাৰবিলাকত অলপ মানে বিসংগতি অলপ আহিছে। কাৰণ আমি তাত দিওঁ এটা কোব কৰা তামোল, টাংকাক দিওঁ, তাৰপাছত খনীয়া তামোল দিওঁ, তাৰপাছত খাওঁ বুলি কোৱা হয় আমাৰ যিটো পেনপং ভাতটো দিওঁ, তাৰপাছত তাত দিওঁ খাওঁতেক দিওঁ, আখৈ দিওঁ, তাৰপৰা কুঁই পোক দিওঁ, কল দিওঁ, কেঁচা কল দিওঁ, তাৰপাছত আমাৰ বৰা ভাতত দি কুকুৰা কণী বইল কৰি দিয়া হয়, আৰু কাই দিয়া হয়, কুকুৰা দিয়া হয়, তাৰপাছত লোকলাও দিয়া হয়। গতিকে এই সামগ্ৰীখিনি আমি ধুনীয়াকৈ বাঁহৰে 9ডাল কাঠিয়ে একেমুখীয়াকৈ বৈ 9ডাল কাঠিয়ে বৈ ধুনীয়াকৈ মাইহাংখন আমি বনাওঁ, আৰু ধুনীয়াকৈ বনাই লৈ তাত আমি অৰ্পণ কৰি চাকি এগছ দিওঁ। কিন্তু এতিয়া কথা হৈছে কি কিছু লোকত দেখিছোঁ বহুতে আচলতে এই বস্তুটো অপভ্ৰংশ কৰিছে। কাৰণ আচল যিটো পৰম্পৰা, এই পৰম্পৰাত অলপ ব্যাঘাত আনিছে, অভিযোগ উঠিছে। কাৰণ কথা হ'ল কি যিহেতুকে এতিয়া দেখিছোঁ বহুতত, এতিয়া মেডাম মেফি পাতিছে বহুতত দেখিছোঁ যে এখন পাঙত ধৰক জাচিংফা পাং, এখন পাঙত এখন চাকি দিব লাগে, লেংডনৰ পাং এখন পাঙত এখন চাকি দিব লাগে, কিন্তু তেওঁলোকে তিনিখন দিছে তেনেকুৱা ধৰণৰ। আৰু কিছুমানত দেখা পাইছোঁ যে
আচলতে সেইখন এখন হ'ব লাগে চাগে কিছুমানত দেখা পাইছোঁ যে থোলা ধৰক য'ত 3টা দিব লাগে তেওঁলোকে 4টা দিছে বা তেওঁলোকে মানে তলত দিছে এনেকুৱা ধৰণৰ হৈছে আৰু কিছুমানক দেখিছোঁ গিলাচ দি ব্যৱহাৰ কৰিছে আচলতে গিলাচ দি আচলতে সেই বস্তুটো হ'ব নালাগে আৰু তাত আৰু এটা দেখিছোঁ কি উপাচাৰসমূহ মগুমাহ আৰু বুটমাহ এনেকৈ ধৰণে তেওঁলোকে দিছে নাৰিকল আপেল এনেকুৱা ধৰণৰ দিয়া আমি মানে দেখিছোঁ গতিকে আচলতে নিজস্ব পৰম্পৰাৰ পৰা এইখিনি অলপ বহুখিনি আঁতৰি গৈছে বিচলিত হৈছে মই মহান ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে সংক্ষেপতে মেডাম মেফি সন্দৰ্ভত কিছু তাৎপৰ্য ব্যাখ্যা কৰিলে আপোনালোকৰ সন্মুখত তেখেত মহান ডাঙৰীয়া নিজে এগৰাকী লুং আমি এই সন্দৰ্ভত ইয়াৰ অনুষ্ঠানৰ পাছলৈ আমি পুনৰ আলোচনা কৰিম এতিয়া আহিছোঁ মই অনুপ আৰান্ধৰা ডাঙৰীয়াৰ ওচৰলৈ আৰু তেখেতক মই এটা কথা সুধিব বিচাৰিছোঁ বৰ্তমান যিটো সময় এই সময় আমাৰ জনগোষ্ঠীয় বুলি কওঁ নতুবা আমি খিলঞ্জীয়া বুলি কওঁ এইসকল মানুহৰ কাৰণে এটা সংকটপূৰ্ণ সময় সংকটকাল এই সংকটকালত মেডাম মেফি উদযাপনৰ কি প্ৰাসংগিকতা আৰান্ধৰা ডাঙৰীয়াই কেনেদৰে ব্যাখ্যা কৰিব ধন্যবাদ প্ৰথমতে মই আপোনালোকক যে আজি আপোনালোকৰ যি চেনেলত আমন্ত্ৰণ কৰি আনিলে আমাৰ সংগঠনৰ বা আমাৰ যি উদ্দেশ্য লৈ আমি কাম কৰি আছোঁ তাৰ বিষয়ে ৰাইজক অৱগত কৰাৰ কাৰণে সুবিধা প্ৰদান কৰিছে তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ প্ৰথম কথা আপুনিও সুধিলে যে মেডাম মেফিৰ কি অৱদান আছে নিশ্চয় অৱদান আছে যিহেতু আমাৰ যি পিতৃপুৰুষ আছিলে যি চাউলুং চুকাফাই তেখেতক কোৱা হয় যে তেখেতে সাতৰাজ সামৰি এইখন যি আমাৰ বৰ অসম গঢ়ি তুলিছিলে তেওঁলোকে দেখুৱাই গৈছে যে যিহেতু আপোনালোকে যদি যায় আমাৰ যিখন লাকৰ আমলখি দেওহাল তাত অকল যে আমাৰ টাইসমূহসকলৰ ইষ্ট দেৱতাসকলক পূজা কৰা সেইটো নহয় যে অসমত যিবিলাক জনগোষ্ঠী আছে বিভিন্ন জনগোষ্ঠী সকলো তাতে আপোনাৰ তেখেতসকলৰ ইষ্ট দেৱতা বা সকলক তেওঁলোকৰ পূজা অৰ্চনা কৰাৰ কাৰণে তেওঁলোকৰ এটা স্থান আছে ইয়াৰ যোগেদি তেওঁলোকে এটা চানেকি দেখুৱাই গৈছিল যে আমি যি আমাৰ সাংস্কৃতিক সমন্বয় বা আমাৰ যিবিলাক কালচাৰেল হেৰিটেজ আছে বা এইবোৰ থৈদি আমি কেনেকৈ মানুহক একত্ৰিত কৰিব পাৰোঁ যে সকলোকে সন্মান জনাই যে কেনেকৈ এখন সমাজ গঠন কৰিব পাৰোঁ তাৰ আমাৰ প্ৰক্ৰিয়া দেখুৱাই গৈছে আমাৰ পূৰ্বপুৰুষসকলে আৰু বা যাৰ ফলত তেওঁলোকে চকপচ ৰাজত্ব কৰিছিল বৰ্তমান অসমত যি ধৰ্মৰ নামত বা সম্প্ৰদায়ৰ নামত যি বিভেদ সৃষ্টি হৈছে ইয়াত মেডাম মেফিৰ আপোনালোকে দেখিবলৈ পাইছে যে মেডাম মেফিৰ ইয়াত অকল যে ইয়াত যি আমাৰ প্ৰাকৃতিক শক্তি পূজা অৰ্চনা কৰা হয় ইষ্ট দেৱতাৰ আৰু আমাৰ যি আমাৰ পিতৃপুৰুষসকলক পূজা অৰ্চনা কৰা হয় এইটোৰ দ্বাৰা আমি আচলতে সকলো মানুহে প্ৰকৃতিবাদত বিশ্বাসী তাৰপিছতে বিভিন্ন ধৰ্মৰ সংস্কৰণ ওলাইছে বা প্ৰথম যদি আপুনি মানৱসকল যায় তেওঁলোকে প্ৰকৃতি পূজাই কৰিছিলে আৰু যিসকল মানে তেওঁলোকৰ পিতৃপুৰুষ এইটোৱে আছিলে তাৰপিছত বিভিন্ন ধৰণৰ ইয়াতে আপোনাৰ মানৱ সভ্যতাৰ লগে বিভিন্ন সংস্কৰণ আহিছে বা মানুহৰ বিভিন্ন চিন্তাধাৰা কিছুমান পৰিৱৰ্তন হৈছে কিন্তু বৰ্তমান যি বিভেদকামী সমাজ ব্যৱস্থা এটা সৃষ্টি হৈছে বিভিন্ন ধৰ্ম সম্প্ৰদায় এই ক্ষেত্ৰত ভাবিছোঁ যে মেডাম মেফিৰ যোগেদি আমি আমাৰ বৰ্তমান অসমৰ যি খিলঞ্জীয়া জাতিৰ জনগোষ্ঠীসকল আছে তেওঁলোকৰ যি সংস্কৃতি বা তেওঁলোকৰ যি লোকাচাৰ বা তেওঁলোকৰ যি ধৰ্মীয় বিশ্বাস এই সকলোখিনি লৈ আমাৰ পূৰ্বসকলে যি এটা নীতি দেখুৱাই গৈছিলে সেই নীতিয়ে যদি আমি আগবাঢ়ি যাব পাৰোঁ পৰস্পৰক সন্মান জনাই নিশ্চয় আমাৰ যি এতিয়া ভাঙোন হৈছে ভাঙোনত নিশ্চয় ইয়াৰ অৱদান আছে ধন্যবাদ জনাইছোঁ মই আৰান্ধৰা ডাঙৰীয়াক তেখেতেও সংক্ষিপ্তভাৱে আমাৰ প্ৰশ্নৰ যথাযথ উত্তৰ দিছে আৰু আমাৰ মেডাম মেফি উদযাপনৰ লগত আমাৰ সম্প্ৰীতিৰ কেনে সম্পৰ্ক সেই সন্দৰ্ভতো আপোনালোকৰ ওচৰত ব্যাখ্যা দাঙি ধৰিছে মই তেখেতক ধন্যবাদ জনাইছোঁ মই এতিয়া আহিছোঁ চাও হেমজিত দেওধাই ফুকন ডাঙৰীয়াৰ ওচৰলৈ আৰু ফুকন ডাঙৰীয়াক মই এই কথাটো স্পষ্টভাৱে সুধিব বিচাৰিছোঁ সময় অতিবাহিত হৈ গৈছে সময়ৰ পৰিৱৰ্তন হৈছে ইয়াৰ লগে লগে কিন্তু মেডাম মেফিৰ নামতো কিছুমান নিয়মৰ পৰিৱৰ্তন হৈছে আমি লক্ষ্য কৰি থকা তেনে এক প্ৰশ্ন আপোনাৰ ওচৰলৈ আগবঢ়াইছোঁ যেনে ধৰক মৈদামক আমি যিমান পবিত্ৰ স্থান হিচাপে গণ্য কৰোঁ এতিয়া কিছুমান ক্ষেত্ৰত সেই স্থানত বেলেগ ধৰণৰ ঘটনা কিছুমানে ঘটিবলৈ লৈছে ক'ৰবাত চাহ খোৱা ভাত খোৱা এনেকুৱা ধৰণৰ ঘটনাও ঘটিবলৈ লৈছে উৎসৱ পাৰ্বণ কৰাৰ এনেকুৱা প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে আপুনি কি ভাবে নতুন নিয়ম মেডাম মেফিৰ ক্ষেত্ৰত বা এনে জনগোষ্ঠীয় পৰম্পৰাৰ সৈতে জড়িত হোৱাটো উচিত নেকি প্ৰথমতে এনি ভাৰতলৈ ধন্যবাদ জনালোঁ যে আজি ইমান এটা গুৰুত্বপূৰ্ণ দিন আমাৰ টায়ামসকলৰ কাৰণে আজি ৰাজহুৱাভাৱে যিটো আমাৰ দেশৰ মংগলৰ কাৰণে যিটো আমি পূজা কৰিছোঁ সেই দিনটোত ইমান তাৎপৰ্যপূৰ্ণ এটা প্ৰশ্ন মোক সোধাৰ বাবে মই নিজকে ধন্য মানিছোঁ
প্ৰথমতে কথা কোৱা হ'ল যে মৈদামৰ কথা কওঁতে কওঁ যে আমাৰ মৈদাম ক্ষেত্ৰই যোৱা বছৰ ইউনেস্কো কালচাৰেল হেৰিটেজ পাইছে পাইছে আৰু এই কথাটো কোৱাৰ লগে লগে মোৰ অলপ মনটো এইটো কাৰণে ভাল লাগে যে 2016 চনত ইউনেস্কো ভলণ্টিয়াৰী যিটো মানে হেৰিটেজৰ গ্ৰুপত আছিলে অসমৰ মৈদামৰ কাৰণে মই এখন এপ্লিকেশ্যন দিছিলোঁ ইউনেস্কোৰ ফালৰ পৰা মোৰ এটা মেইল আছে যে মোৰ তাত অকণমান কিঞ্চিতমান সহযোগ আছে বুলি অৰিহণা এটা আছে এতিয়া কথা হ'ল মৈদামত কোনসকল লোকে ফটো মাৰিব নাচিবলৈ বা ভাত খাবলৈ যাব যিসকলে আমাৰ পৰম্পৰাটো বুজি নাপায় যিসকলে আমাৰ মৈদাম পৰম্পৰা যদি কিবা কাৰণে যদি এৰি দিছে বা যদি বুজি নাপায় তেখেতলোকেহে সেই ভুল কামটো কৰে আজি 2 বছৰ আগত মোৰ দেউতা দাম হৈছে আমি মৈদাম দিছোঁ মৈদাম আমাৰ পবিত্ৰ স্থান আজি মেডাম মেফি কৰি আছে যে মেডাম মেফিত আমাৰ পূৰ্বপুৰুষৰ সোঁৱৰণ সেই আমাৰ মৈদামবিলাকতো আমি একচুৱেলি সেই সোঁৱৰণটো আমি বহুত শ্ৰদ্ধাৰে কৰোঁ এইটোতো বহুত পবিত্ৰ স্থল হয় আমাৰ কাৰণে নিজৰ পিতৃপুৰুষৰ অভাৱনীয় পবিত্ৰ স্থল কিন্তু এতিয়া দুখৰ কথা এটা কওঁ মই অকল ভাত খোৱাতে নাথাকোঁ ইয়াৰ অলপমান বাহিৰতো আহি মই কথা ক'ম যে আমি চাবলৈ গ'লে যে চৰাইদেউ মৈদাম ইউনেস্কো হেৰিটেজ পাইছে কিন্তু বাকী মৈদামবিলাকতো আছে সেই মৈদামবিলাক আজি দেখিব যে অসমত নাইকিয়া হৈ গৈছে কোনোবাই খান্দিছে কোনোবাই দখল দিছে আমি যদি বেলেগলৈ নাযাওঁ আজি আমি গুৱাহাটীৰ মাজমজিয়াত বহি আছোঁ গুৱাহাটীৰে আমি বামুণী মৈদাম বুলি কওঁ বামুণী মৈদাম একচুৱেলি বামুণী মৈদামৰ নামত কোনো মৈদাম নাই মৈদামটোৰ নাম হ'ল বাউলী মৈদাম সেই মৈদামটো ক'ত আছে সেই মৈদামটো যদি আমি উলিয়াব পাৰোঁ তেতিয়াহ'লে এইটোতো কালচাৰেল ইউনেস্কো হেৰিটেজৰ আণ্ডাৰত হ'ব এইটোতো মৈদাম একেইটো মৈদাম আমি যদি গুৱাহাটীত চাওঁ গুৱাহাটীত চালে দেখিম যে গুৱাহাটী বেলতলাৰ অঞ্চলত মৈদাম গাঁও 1 মৈদাম গাঁও 2 গাঁও আছিলে মৈদাম গাঁও কিয় মৈদাম গাঁও আছিলে তাত নিশ্চয় মৈদাম দিয়া হৈছিল সেই মৈদামবিলাকৰ স্থিতি ক'ত গ'ল কোনোবাই দখল কৰিলে নি কোনোবাই খানি শেষ কৰিলে নি সেইবিলাকৰ ৰিচাৰ্চৰ বহুত প্ৰয়োজন গোটেই গুৱাহাটী অঞ্চলটোত যেতিয়া যুদ্ধ হৈছিল ইয়াততো বহুত মানুহ যুদ্ধত মৃত্যু হৈছিল আৰু যুদ্ধত মৃত্যু যেতিয়া হৈছিল আমাৰ দা ডাঙৰীয়াসকলৰ পৰম্পৰাগত নীতি নিয়মতে আমাৰ কথা কৰা হৈছিল সেই মৈদামবিলাক ক'ত আছে নিশ্চয় কোনোবা পাহাৰৰ টিলাত আছে ক'ৰবাত যদি আমি অস্বাভাৱিক গড় এটা দেখিছোঁ নিশ্চয় সেইটো মৈদামো হ'ব পাৰে গতিকে ইয়াৰ এটা তথ্যভিত্তিক আমাৰ আৰ্কিঅলজি বিভাগৰ পৰা এটা নিৰীক্ষণ হৈ এটা পৰীক্ষণ হোৱাটো বহুত প্ৰয়োজন আছে আৰু যদি কিবা কাৰণে আমি মৈদাম পাইছোঁ কিবা কাৰণে যদি আমি গুৱাহাটীত 4টা মৈদাম উলিয়াব পাৰিছোঁ এইটো কিন্তু অকল আমাৰ কাৰণে নহয় এইটো গোটেই বিশ্বৰ কাৰণে বহুত ডাঙৰ কথা আৰু এই মৈদাম চাবলৈ যি মানুহ চৰাইদেউ যাব নোৱাৰিব ইয়াতে প্ৰথম চাবলৈ আহিব ইয়াত কালচাৰেল এছিমিলেশ্যন হ'ব টুৰিজম প্ৰমোট হ'ব আৰু এইবিলাক হ'লেহে আমি বুজি পাম এই মৈদামটোত আমি কি কৰিব লাগে কি কৰিব নালাগে এতিয়া ছাপ'জ কিবা এটা কাৰণত যদি কাৰোবাৰ পবিত্ৰ স্থান এটাত আমি যদি ভাত খাবলৈ যাওঁ পিকনিক কৰিবলৈ যাওঁ নিশ্চয় বেয়া পাওঁ ঠিক তেনেকুৱাকৈ আমি হয়তো আমাৰ বহুতে হয়তো সেই পৰম্পৰাটো এৰি দিয়াৰ কাৰণে এই পৰম্পৰাটো প্ৰচাৰ নোহোৱাৰ কাৰণে মানুহবিলাকে বুজি পোৱা নাই কিন্তু আমি মুষ্টিমেয় কিছু মানুহে সেই পৰম্পৰাটো ধৰি ৰাখিছোঁ এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সময়ত আৰু আজিকালি বৰ্তমান আমাৰ যি ছায়েন্স এণ্ড টেকন'লজি ইমান ডেভেলপ হৈ গ'ল এতিয়া লাহে লাহে প্ৰচাৰ হ'ব ধৰিছে আৰু প্ৰচাৰ হোৱাৰ কাৰণে লাহে লাহে ৰাইজে বুজি পাইছে গতিকে মই অনুৰোধ জনাইছোঁ ইমান ধুনীয়া এটা প্ৰশ্ন কৰাৰ কাৰণে মই উত্তৰটো সংক্ষেপতে এইটোৱেই দিম আমি আৰু গৱেষণা কৰি ৰাইজক বুজাব লাগিব এই বস্তুটো কি গোটেই বিশ্বই মিছাৰৰ পিৰামিড চাবলৈ যায় চাবলৈ গ'লে পিৰামিডটোনো কি পিৰামিডটোতো তেওঁলোকৰ পূৰ্বপুৰুষৰ এটা মৰিশালীয়ে হয় আমাৰোতো মৈদামটো একেই বস্তু কিন্তু কম্পেৰেটিভলি আমাৰ ইয়াত সিমান মানুহে চাবলৈ আহিছেনে এটা লেপছ হৈ গ'ল কোনোবাই আমাক হয়তো পলিটিকেলিয়ে লেপছ কৰালে নে ধাৰ্মিকভাৱে লেপছ কৰালে নে কিয় লেপছ কৰালে নাজানো কিন্তু এতিয়া উঠি অহা চাম বিৰাট শিক্ষিত হৈছে তেখেতলোকৰ প্ৰজন্মৰ পৰা বিভিন্ন আজি কটন বিশ্ববিদ্যালয়ত আমি আছিলোঁ প্ৰাঞ্জল পিকাই অনুপৰান্ধ আমি সকলো আছিলোঁ তাত প্ৰাঞ্জল পিকাহঁতে লগ লাগি ইমান ধুনীয়াকৈ মেডাম মেফি পাতিছে তাত ইমান ধুনীয়া ধুনীয়া কুৱেশ্যন কৰিছে যে ককাইদেউহঁত ইয়াত এইটো গুৱাহাটী এইটো বস্তুত এইটো কৰিব নোৱাৰিনি এইটো কৰিব নোৱাৰিম মানে ইমান ভাল লাগিছে যে উঠি অহা ল'ৰা ছোৱালীৰ মাজত আমাৰ ঐতিহ্যবিলাকৰ ওপৰত ইমান ধুনীয়া ধুনীয়া কুৱেশ্যন
অকল সেইটো আমাৰ বুলি নহয়, টাই আহোম বুলি নহয় কিন্তু দেই, তেওঁলোকে সকলো কুৱেশ্যন তাত টাই আহোম বুলি নাই। আজি মেডাম মেফিত বিভিন্ন জাতি জনগোষ্ঠীৰ মানে ছাত্ৰ ছাত্ৰী বিদ্যাৰ্থীসকল আহিছিল, সন্মিলিত হৈছিল, সকলোৱে বেলেগ বেলেগ কুৱেশ্যন। ইয়াত এতিয়া চাব গোভা ৰজাৰ বহুত আছিলে, কাৰ্বি ৰজাৰ আছিলে, গোটেই অঞ্চলটো কাৰ্বি ৰজাৰ আছিলে, তেওঁলোকৰ কি কিবা কিবি সম্বল আছিলে নেকি? এতিয়া মই সংক্ষেপতে আপুনি মৈদামৰ কথা কওঁতে মই কথা ক'লোঁ যে এই গড়ভঙা আমাৰ অভয়াৰণ্যখন নাম কাটি এতিয়া গড়ভঙা অভয়াৰণ্যত ডেভেলপমেণ্ট ৱৰ্ক চলি আছে। কিন্তু গড়ভঙা এটা সমন্বয় স্থল, কাৰ সমন্বয় স্থল আছিল? গড়ভঙা অভয়াৰণ্যৰ পৰা এটা গড় বন্ধা হৈছিল, গড়ভঙা অভয়াৰণ্যৰ পৰা লাচিতগড় হ'ল, ৰাজগড় হ'ল, ভঙাগড় হ'ল, ৰাজগড় হ'ল, চান্দমাৰি হ'ল। এই গড়টোৰ অধ্যয়ন কোনে কৰিব? আজি যুৱচামেই কৰিব লাগিব। চৰকাৰে কিবা এটা কৰিছে, এতিয়া যদি আমি প্ৰশ্ন কৰোঁ, প্ৰশ্ন কৰিলেহে বন্ধ কৰিব। এইটো আমি কিন্তু পজিটিভ চেঞ্চত কৈছোঁ, আমি কোনো এটা বেয়া চেঞ্চত ক'বলৈ যোৱা নাই। গতিকে মৈদামৰ লগত মই গড়ভঙা কথাটো আনি দিয়াৰ কাৰণে দুখিত, বাট যিহেতু সত্যানুসন্ধান সঁচা কথাটো উলিয়াবলৈ চেষ্টা কৰিলোঁ। দেওধাই ফুকন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতে যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে। তেখেতে এটা কথা কৈছে, জনসংখ্যাৰ হেঁচাতেই হওক বা আন কিবা কাৰণতেই হওক বহু মৈদামৰ অৱস্থিতি বিলুপ্ত হৈছে, সেইটো এটা গুৰুত্বপূৰ্ণ কথা কৈছে। আৰু তেখেতৰ বক্তব্যতে এই কথাও প্ৰকাশ পাইছে যে গুৱাহাটীতে তেনে মৈদাম আছিলে, কিন্তু বৰ্তমান নিশ্চিহ্ন ৰূপত আছে। গতিকে আমাৰ উত্তৰণৰ প্ৰজন্মই, আমাৰ আহি থকা প্ৰজন্মই এনে ক্ষেত্ৰবোৰত সৰব ভূমিকা লোৱা উচিত, পদক্ষেপ গ্ৰহণ কৰা উচিত। আমি এই মঞ্চৰ পৰা এই আহ্বান জনাইছোঁ। মই এতিয়া আহিছোঁ প্ৰাঞ্জল মোহন ডাঙৰীয়াৰ ওচৰলৈ। তেখেত এজন জ্যেষ্ঠ ব্যক্তি আৰু তেখেতক মই এটা প্ৰশ্ন পোনপটীয়াকৈ কৰিব বিচাৰিছোঁ যে মেডাম মেফি আমি সকলোৱে জানো, সৰুৰে পৰা আমি এই দিৱসৰ সৈতে জড়িত হৈ আছোঁ, উদযাপনো কৰোঁ। চৰকাৰী বন্ধৰ দিনো ঘোষণা হৈছে, সকলোবোৰ ঠিকেই আছে। কিন্তু এটা কথা আপোনালোকে লক্ষ্য কিমান কৰিছে নাজানো, মই কিন্তু লক্ষ্য কৰোঁ, যেনে মেডাম মেফি যেতিয়া আহিব, 31 জানুৱাৰী দিনটো চমু চাপি আহিব, তেতিয়া আমাৰ কিছুমান বন্ধু বান্ধৱ থাকে আৰু মোৰ লগৰো তেনেকুৱা বন্ধু বান্ধৱ আছে টাই আহোম জনগোষ্ঠীয়। তেখেতলোকলৈ কিছুমান ফোন আহে যে এনেধৰণে যে 31 জানুৱাৰীৰ দিনা মদ আৰু গাহৰি মাংস ক'ত খাবলৈ পাম। মানে বেয়া লাগিলেও এইটো সঁচা কথা। এনেধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে একাংশ মানুহৰ মাজত। মই একাংশ বুলি এইকাৰণে কৈছোঁ যে একাংশ মানুহৰ মাজত এই ধৰণৰ এটা পৰম্পৰা গঢ় লৈ উঠিছে যে 31 জানুৱাৰীৰ দিনটোত মদ আৰু গাহৰি মাংস পোৱা যায়, খোৱা যায়, এনেকুৱা ধৰণৰ এটা প্ৰৱণতা গঢ় লৈ উঠিছে। মোহন ডাঙৰীয়াই কি কয়, এই বস্তুটো কিয় মানে বিস্তাৰিত হৈ গৈ আছে বা এইটো প্ৰতিহত কৰাৰ কি উপায় আছে? আচলতে মানে এটা মেডাম মেফিৰ লগত এই বস্তুটো এনেধৰণে সংপৃক্ত কৰাটো কাৰণে মই দুখ প্ৰকাশ কৰিছোঁ। আচলতে কথা হ'ল আপুনি যি কথা কৈছে যে মদৰ আৰু গাহৰিৰ কথাটো মেডাম মেফিত, আচলতে এই কথাটো আমিও পাই আহিছোঁ, বহুত পাই আহিছোঁ। আজি তাৰিখলৈ আমাৰ 35-36 বছৰে পাই আহিছোঁ। কিন্তু কথা হ'ল আচলতে মেডাম মেফি মানেই মদ আৰু গাহৰি হ'ব নোৱাৰে, কোনোপধ্যেই হ'ব নোৱাৰে। কাৰণ এতিয়া এটা কথা হ'ল, এতিয়া যেনেকৈ আমাৰ মানুহবিলাকে যে মাঘ বিহুটোক গুৰুত্ব নিদিয়ে, কিন্তু 1 জানুৱাৰীটোক যেনেকৈ গুৰুত্ব দিয়ে, মাঘ বিহুটোক গুৰুত্ব নিদিয়ে, কিন্তু 1 জানুৱাৰীটোক যেনেকৈ গুৰুত্ব দিয়ে। ধৰক প্ৰকৃততে মাঘ বিহুত আমি ধুনীয়াকৈ ভোজ ভাত খাব লাগে, ৰৌ মাছেই হওক বা আপোনাৰ হাঁহেই হওক, কুকুৰাই হওক, পাৰই হওক, যিয়ে নহওক ধুনীয়াকৈ ল'ৰা ছোৱালী বা ওচৰ চুবুৰীয়া সকলোৱে মিলি আমি মানে ভোজটো খাব লাগে। সকলোৱে তাত একতা আছে, ঐক্য সংহতি গোটেই যিখিনি আছে তাত যিটো অঞ্চলত কৰা হয় সেই অনুষ্ঠানটো, তাত গোটেইখিনি আমাৰ অসমীয়া যিখিনি মানে প্ৰতিফলন সন্মিলিত হৈ গোটেই সেই অনুষ্ঠানটো প্ৰতিফলিত হয়। এতিয়া কথা হৈছে কি, আমাৰ 1 জানুৱাৰীটো কোনো কাম নাই, গতিকে 1 জানুৱাৰীত কোনো মানে আননেচেচেৰী এটা মানে পশ্চিমীয়া এইটো সংস্কৃতি সম্পূৰ্ণ এতিয়া মানে অসমত এতিয়া 31 ডিচেম্বৰটো আৰু কথা নাই, আৰু কথা নাই। গতিকে এতিয়া কথা হৈছে কি, আমি সেইবোৰ আচলতে দুখী হৈছোঁ আৰু উঠি অহা প্ৰজন্মকো আমি তেওঁলোকক মানে কওঁ যে এইবিলাক আচলতে কৰিব নালাগে আৰু কৰাটো প্ৰযোজ্য নহয়। যিহেতুকে আমি আজি তাৰিখত বিজ্ঞান প্ৰযুক্তিৰ যুগত আমি আগবঢ়া যুগ, আৰু আগবঢ়া যুগটো এনেকুৱা ধৰণে কৰিব নালাগে যে তেওঁলোকৰ যিখিনি বাহ্যিকতাৰ ওপৰত গুৰুত্ব নিদি তেওঁলোকে যিখিনি কৰে পশ্চিমীয়া সংস্কৃতি একেবাৰে ফুল ল'ব নালাগে, কাৰণ তেওঁলোকে গোটেইখিনিয়ে তাৰপৰা লৈ লয়। এতিয়া ধৰক আমাৰ বাৰ্থডেটো তেনেকুৱা হৈছে, এতিয়া ল'ৰা জন্ম হ'লে বাৰ্থডে পতাৰ নিচিনা হৈছে, বাৰ্থডেটো হৈ চলি আহি মানে এখন বিয়া নিচিনাই হৈছে যে সমাজত। ঠিক তেনেকৈ এতিয়া কথাবোৰ হৈছে কি, আমি যিবোৰ অনুধাৱন কৰিছোঁ এতিয়া হ'ল কি, আপোনাৰ যে মেডাম মেফিত কোনো কাৰণতেই মেডাম মেফি মানে গাহৰি আৰু লাও পানী মানে বা মদ হ'ব নোৱাৰে।
কাৰণ আমাৰ তাত হ'ল কি আমি যিখিনি উপাচাৰ তেওঁলোকক শক্তিবাদক আমি দিওঁ উপাচাৰ মানে তেওঁলোকক স্মৰণ কৰোঁ সেইখিনি দি ইয়াত মানে প্ৰসাদ আমাৰ হিচাপে আমি প্ৰসাদ হিচাপে যিখিনি দিওঁ তাত খুব বেছিটো বেছি আমাৰ তো 2 লিটাৰ মানে হৈ যায় মানে আৰু তাতকৈ বেছি নালাগে কিন্তু আচলতে সেইখিনিক অৰ্পণ কৰিবলৈ যাওঁতে কৰোঁতে এই আমাৰ যি পুৰোহিতসকলে অকণ অকণ খায় তেতিয়া আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ দৌতিসকলে যেতিয়া কৈছিলে যে মেডাম মেফি পাই তহঁতি নাহিবি ইয়ালৈ নাহিবিচোন তহঁতি ওচৰলৈ আহিবলৈ নিদিয়ে তহঁতি ইয়ালৈ নাহিবি এতিয়া এইটো তহঁতক খাব হোৱা নাই বহুত দিন আছে এইবোৰ বস্তু খাব নালাগে তহঁতি ডাঙৰ মানুহ হৈ ল এনেকুৱা ধৰণৰ কথা কিছু আছিলে বান্ধোন এটা আছিলে শিক্ষাও দিছিলে কিন্তু এতিয়া হ'ল যিহেতুকে আচলতে তাতে আৰু এটা কথা ক'ব লাগিব যে আচলতে কিছুমানৰ আচলতে এই মানে আপোনাৰ এই মেডাম মেফিৰ ওপৰত আচলতে বিশেষ হিচাপে তেওঁলোকে অধ্যয়ন নকৰে অধ্যয়নো নাই আৰু ধাৰণাও নাই কাৰণ তেখেতসকলে ভাবে আৰু যে আহোমে মেডাম মেফি পাতিছে অকল গাহৰি মানে মানে মদ দিব আৰু গতিকে যাব লাগে মোৰ বন্ধু তোমাৰ ঘৰত গাহৰি আছেনে বা মানে আজি মেডাম মেফি ক'ত পাতিলে গাহৰি কেইটা ফোন আহিয়ে যায় মানে কিন্তু আচলতে আহোমক কয় আকৌ এইটো এটা কথা আপুনি চাব কিন্তু আহোম মানে জনগোষ্ঠীটোৰ ব্যক্তিসকলে আকৌ আহোম জনগোষ্ঠীসকলক ব্যক্তিক কয় কাৰণ তেওঁ কথাটো কি ধৰণে কৈছে কথাখিনি আমি বিশ্লেষণ কৰিলে বিৰাট ডাঙৰ কথা আৰু বাকীখিনিয়ে কৈছে আমি সেইটোতো আমাৰ ক'বলগীয়া একো নাই বাৰু মানে মিচিঙে হওক দেউৰীয়ে হওক তেওঁলোকৰ জনগোষ্ঠী বা এই জনগোষ্ঠীৰ প্ৰতিটো আমাৰ যিখিনি আমাৰ জনগোষ্ঠীয় খাদ্য হিচাপে যিখিনি আছে সেইখিনি থাকিবই তেওঁলোকৰ বিহুত সেইটো ওলাবই বা সেইটো আমি ক'ব পাৰোঁ যে আপোনালোকে বিহু খাবলৈ মাতিছে যাম কিবা মানে তেনেকুৱা ধৰণৰ কথা হ'ব পাৰে বা আমাৰ ক্ষেত্ৰতো তেওঁলোকে যদি ক'ব পাৰে কিন্তু আচলতে এটাই কথা বেয়া হৈছে যে আমাৰ জনগোষ্ঠীয় মানুহখিনি আমাৰ জনগোষ্ঠীৰ ভিতৰতে মানে এইবিলাক মানে অলপ মানে বোকা চিটিওৱাৰ নিচিনা কথা কিছুমান দুখ লগা কথা কিন্তু ইয়াতে অলপ আমি চিন্তাও কৰিবলগীয়া হয় কাৰণ আমি হ'লো প্ৰাকৃতিকবাদী আমি কোনো ধৰ্ম বা কিবা নাই আমাৰ লগত কিন্তু এতিয়া কথা হৈছে কি আমি কেতিয়া চিন্তা কৰোঁ আৰু গোটেই বস্তুখিনি পাইছোঁ আচলতে এটা ধৰ্মাকান্তকৰণৰ এটা ৰূপে হেঁচা মাৰিছে বুলি আমিও এটা ভাবিবলৈ বাধ্য হওঁ আচলতে এটা বেলেগ আওপকীয়াকৈ কথাবোৰ তেনেকুৱা ধৰণৰ হয় কিন্তু আচলতে সেই বস্তুটো হ'ব নালাগে আমাৰ কথা হ'ল কি আমি প্ৰকৃতিবাদী মানুহ জন্ম হয় মৃত্যু হ'ব বেলি পূবফালে ওলাই পশ্চিমফালে মাৰ যাব দিন হ'লে ৰাতি হ'ব আমাৰ যিটো মানে চিৰন্তন যিটো সত্য সেইকাৰণে আমাৰ পেন কাকাও কৈছে যে সৃষ্টি যিটো বিগ বেঙৰ যিটো মানে থিয়ৰী সেইটোত কৈছে সৌৰজগতক সেইকাৰণে কৈছে যে ৱৰ্ল্ড ভিউটোৰ ওপৰতো তেনেকৈ ধৰণে কথাখিনি কৈছে গতিকে এতিয়া আমি কথাবোৰ তেনেকুৱা ধৰণৰ এটা জনগোষ্ঠীহে প্ৰকৃততে গোটেইখিনিৰ লগত মিলি মেলি মানে সমন্বয় হিচাপে আগবাঢ়ি গৈ মানে আমি সমন্বয় হিচাপে আগবাঢ়ি যোৱা এটা জনগোষ্ঠীয়ে কিন্তু আচলতে আমাক কিছুৱে মানে এইটো আচলতে বিপথত পেলাইছে সত্যক কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰি আৰু সত্য সদায় সত্য হৈয়ে থাকিব সেই কথাও সমানেই সঁচা মই মোহন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এতিয়া আহিছোঁ অনুপ আৰান্ধৰা ডাঙৰীয়াৰ ওচৰলৈ আৰু আমাৰ এই আলোচনা মই অকণমান গুৱাহাটী কেন্দ্ৰিক কৰি লৈ লৈছোঁ এইকাৰণেই যে গুৱাহাটী মহানগৰ আমাৰ অসমৰ প্ৰধান ৰাজধানী চহৰ গতিকে এই গুৱাহাটীৰ লগত মেডাম মেফিৰ এটা সম্পৰ্ক মই আনিব বিচাৰিছোঁ মোৰ হাতত যিমান তথ্য আছে যিমান দূৰ সেই তথ্যমতে 1996 চনত বৰবাৰীত ৰাজহুৱাভাৱে প্ৰথমটো মেডাম মেফিৰ অনুষ্ঠান উদযাপন কৰা হৈছিলে আৰু এই ৰাজহুৱাভাৱে উদযাপন কৰা মেডাম মেফিৰ এই অনুষ্ঠানৰ প্ৰধান উদ্যোক্তা আছিলে আমাৰ অনুপ আৰান্ধৰা ডাঙৰীয়া মই এই বিষয়ে আৰান্ধৰা ডাঙৰীয়াৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ তেখেতসকলে কিয় ভাবিলে সেই সময়ত তেনেধৰণে কাৰণ তাৰ আগতো মানে চুকে কোণে কোনোবা মানুহৰ ঘৰত বা কেনেবাকৈ মেডাম মেফি উদযাপন কৰাৰ কিছু বাতৰি আমাৰ হাতত আছিলে কিন্তু 1996 চনত মোৰ যদি ভুল হোৱা নাই বৰবাৰীতেই প্ৰথম ৰাজহুৱাভাৱে এনে অনুষ্ঠানৰ আয়োজন কৰা হৈছিলে মেডাম মেফিৰ আয়োজন কৰা হৈছিলে আৰান্ধৰা ডাঙৰীয়াই কি কয় হয় এটা বহুত পুৰণা কথা মনত পেলাই দিলে যিটো 1996 চনত প্ৰথমতে আমি চেষ্টা কৰিছিলোঁ 95 চনত মেডাম মেফিটো হওক আমি আচলতে বিচাৰিছিলোঁ মোৰ দেউতা হ'ল দামচাও চন্দ্ৰাৰান্ধৰা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী আৰু আমি সৰুৰ পৰাই দেখিবলৈ পাইছিলোঁ মই দেউতাৰ লগত ঘূৰি থাকোঁতে প্ৰথম কাৰণ 1973 চনত প্ৰথম গড়গাঁৱতে মেডাম মেফি হৈছিলে ৰাজহুৱাভাৱে লাগি আছিলে তাৰপিছত মই দেখিবলৈ পালোঁ যে মেডাম মেফি অকল যে এইটো টাই আহোম বুলি নহয় যে অসমত আহোম আছিলে এটা প্ৰশাসন বিভিন্ন জাতি জনগোষ্ঠী লৈ আমাৰ যি আহোম শাসনজনৰ গঢ় লৈ উঠিছিলে আৰু আগতে যি কথা ক'লে যে আচলতে মেডাম মেফি এটা সমন্বয় বাৰ্তা আৰু তাত আমি কেনেকৈ বিভিন্ন জনগোষ্ঠী বা আমি এটা কথা চাব লাগিব যে
পিতৃ মাতৃ বা প্ৰকৃতিতকৈ মানুহৰ কোনো ডাঙৰ হ'ব নোৱাৰে। ডাঙৰ হ'ব নোৱাৰে। তাৰ প্ৰধান দৰ্শনেই এইটো হ'ল। আৰু এইটো কাৰণে মই 95 চনত প্ৰথম চেষ্টা কৰিছিলোঁ যে মেডাম-মেফিটো হওক, কিন্তু সেইবাৰ নহ'ল। তেতিয়া 96 চন আহিলে, তেতিয়া আছিলে আমাৰ অসম চৰকাৰৰ যি প্ৰাক্তন মুখ্যমন্ত্ৰী, তেখেতৰ নাম ল'বই লাগিব, নামচাৰ হিতেশ্বৰ শইকীয়াদেৱ। আৰু তেতিয়া তেওঁ থাকোঁতেই আমাৰ তেতিয়া গড়গাঁও কলেজতে টাই সাহিত্য অধিৱেশন হৈছিলে। তেতিয়া মোৰ দেউতা যিটো অৱস্থাতে আছিলে, তেতিয়া মই এই কথাষাৰ উলিয়াইছিলোঁ। তেওঁ আমাৰ অলপ আত্মীয় হয়, হিতেশ্বৰ শইকীয়াদেৱ। আৰু তেতিয়া ক'লে যে গুৱাহাটীৰ মেডাম-মেফি পতা যাওক। তেতিয়া প্ৰথমতে আমি মিটিং কল কৰিলে মানুহবোৰ নাহে। এটা আমি ভাবিলোঁ যে ইয়াত বিভিন্ন, তেতিয়াতো প্ৰধানকৈ সেইটো এৰিয়া ইমান ডেভেলপো নাছিলে, তাতে বিভিন্ন জনগোষ্ঠীয় মানুহখিনি আছিলে বা আমাৰ প্ৰায় খিলঞ্জীয়া মানুহ হেৰি আছিলে। মানুহখিনিৰ মাজত মই দেখিলোঁ এটা সমন্বয় হ'বলৈ বা বছৰকৰ আমি এবাৰ লগ হৈ আমাৰ কেনেকৈ এটা প্ৰীতিভোজ খাব পাৰোঁ বা কেনেকৈ ইষ্ট দেৱতাক আমি পূজা অৰ্চনা কৰিব পাৰোঁ। গতিকে এইটো ক্ষেত্ৰত আমি 96 চনলৈ যি মেডাম-মেফি পাতিছিলোঁ, তেতিয়া আমাৰ হেৰি নাছিলে, কোনো মানুহ অহা নাছিলেই। তেতিয়া আমি কি কৰিলোঁ, মেডাম-মেফি পাতিব লাগে, এতিয়া কি কৰা যায়। তেতিয়া আৰু এজন মানুহ নাম ল'ব লাগিব, আমাৰ টাই ভাষা কৌশলত জড়িত আছিলে, নামচাও বিমৰ প্ৰভাত গোহাঁই, তেখেতে বঁটাও পাইছিলে। তেখেতক আমি তাৱৈ বুলি কওঁ, মোৰ দেউতাৰ বন্ধু আছিলে। ক'লোঁ যে তাৱৈদেউ মেডাম-মেফি পাতিম, এতিয়া কি কৰা যায়। তেতিয়া তেখেতে ক'লে যে মই কৈ দিছোঁ, এনেকৈ মৌলুংটো ইয়াৰ পৰা নিব লাগিব, আমাৰ বক্তা পাঠশালাৰ পৰা। তেতিয়া মৌলুং ঠিক কৰিলোঁ, কৰাৰ পিছত মৌলুং ঠিক হ'ল। বা তেতিয়া আমি কাকো ডনেশ্যন তোলা নাই দেই। তাৰপিছত তেতিয়া আমাৰ যি হেমভা শইকীয়ানী বাইদেউ আছিলে, হিতেশ্বৰ শইকীয়া সহধৰ্মী, তেখেতে মানে যথেষ্ট সহায় কৰিছে। তেখেতে চাউলৰ ক'লে চাউলটো মই দিম, টিং মই দিম। তেতিয়া ক'লে যে গাহৰিটো আমি দিম। আৰু এজন ব্যক্তিৰ নাম ল'ব লাগিব, তেওঁ এজন বিশিষ্ট সমাজকৰ্মী বিজনেছমেন আছিলে, জৰ্জ বৰদলৈ, যিজনৰ ৰিজৰ্ট আছিলে আপোনাৰ এই যোৰাবাটত। তেখেত আৰু এজন ব্যক্তি আছিলে তনু শইকীয়া। তেতিয়া মানুহ নাহে আৰু কোনো মানুহ মানে মেডাম-মেফিত ইমান গুৰুত্ব দিয়া নাই। তেতিয়া তেওঁলোকে ক'লে যে আমি তোক মাছ আমি দিম 80 কিলো। তাৰপিছত এতিয়া মেডাম-মেফি পতা যায় ক'ত, আমি কৰিলোঁ। তেতিয়া তাতে সাহিত্য সভাৰ যিখিনি মাটি আছিলে, তেতিয়া সাহিত্য সভাখিনি মাটি আছিলোঁ চচলত, তাত চালোঁ মাটিখিনি দ। তেতিয়া আমাৰ যি মাজুলীৰ যি আমাৰ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী আছে পদ্মেশ্বৰ দলে, আমি তেখেতৰ মাটিৰ টুকুৰাত লৈ মেডাম-মেফি কথাটো মানে আলোচনা কৰা হ'ল। তাৰপিছত কি হ'ল, প্ৰথমতে মানুহ নাই আৰু মাইকটো বজাই থকা হৈছে, মৌলুং গাইছে। এই প্ৰথমবাৰ আমি কণী দিয়ে কৰিছিলোঁ। আৰু তেতিয়া আমি তাত মাতিছিলোঁ আপোনাৰ স্বৰ্গীয় মেদিনী মোহন চৌধুৰী, যিগৰাকী সাহিত্যিক আছিলে, তেখেতক মাতিছিলোঁ। কনক সেন ডেকা আহিছিলে। তাৰপিছত আমাৰ এটা থাইলেণ্ডৰ এটা টীম আহিছিলে। তাৰপিছত কোনো হেৰি নাই, মাইক বজাই আছোঁ মানে বহুত টাইমলৈকে মানুহ নাই। তাৰপিছত দেখিছোঁ এজন দুজনকৈ মানুহ আহিছে। আমি দেখিবলৈ পালোঁ যে মেডাম-মেফিলৈ মানুহখিনি যি উৎসাহ, তাত অকল আমাৰ টাই আহোম বুলি নহয় দেই, তাত বিভিন্ন যেনেকৈ আমাৰ নাথ, কলিতা এনেকৈ কৰা মানুহো আহিছে। আহি পেলাই তেখেতসকলে মোক কৈছে আমি মাছ বনাম, আমি হেৰি কৰিম। তেনেকৈ কৈ গৈ আপোনাৰ সেই বছৰ মেডাম-মেফিটো উদযাপন কৰা হৈছিলে। তাৰপিছত আমি তেতিয়াই হিতেশ্বৰ শইকীয়া তেখেত মন্ত্ৰী আছিলেই, তেখেতৰ ওচৰত গ'লোঁ। গৈ আমি ক'লোঁ যে তেতিয়া আমাৰ স্বৰ্গীয় দেৱানন্দ কোঁৱৰ ৰাজহ মন্ত্ৰী আছিলে, ক'লে যে মাটি এটুকুৰা আমাক এতিয়া লাগে। তেতিয়া তেওঁলোকে যিটুকুৰা এতিয়া বৰবাৰীত মেডাম-মেফি আছে, তেখেত ক'লে মাটিটুকুৰা আমাক দেখুৱাই দিলে। দেখুওৱাৰ পিছত তেনেকৈ আজি গৈ গৈ আজি বৰবাৰী মেডাম-মেফি আপোনালোকে গম পাইছে যে চিলভাৰ জুবলিও অতিক্ৰম কৰিছে। আৰু এতিয়া মেডাম-মেফি অকল টাই আহোমৰে নহয়, আৰু এতিয়া বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই মেডাম-মেফি, বৰবাৰী মেডাম-মেফি এটা সমন্বয়স্থলী হৈছে। গতিকে আমি ভাবোঁ যে যিটো মেডাম-মেফি হ'ল, যে ভগৱানৰ আশীৰ্বাদত, ৰাইজৰ আশীৰ্বাদত এটা ভাল এটা প্ৰতিষ্ঠা, আমি সমন্বয় এটা স্থলী প্ৰতিষ্ঠা কৰিবলৈ মই ৰাইজৰ আশীৰ্বাদত কামটো কৰিব পাৰিলোঁ বুলি মই ভাবিছোঁ। আনহাতে মই ধন্যবাদ জনাইছোঁ। তেখেতে সংক্ষেপতে এই বিস্তৃত ব্যাখ্যা আপোনালোকৰ সন্মুখত আগবঢ়ালে। গুৱাহাটী মহানগৰত বৰবাৰীত প্ৰথম মেডাম-মেফি ৰাজহুৱাভাৱে উদযাপন কৰা হৈছিলে, এই তথ্য আজি ইয়াতে আপোনালোকে গম পালে। আমি আৰু আছে আলোচনা, আমি আহিম। এতিয়া আহিছোঁ হেমজিৎ দেওধাই ফুকন ডাঙৰীয়াৰ ওচৰলৈ। তেখেতক মই সংক্ষেপতে এটা প্ৰশ্ন সুধিব বিচাৰোঁ। অষ্টকোণ এই শব্দটোৰ সৈতে টাই আহোমৰ এটা সুসম্পৰ্ক আছে, আমাৰ মেডাম-মেফিৰো সম্ভৱতঃ আছে। অষ্টকোণীয়া যুদ্ধৰ কথা আছে, অষ্টকোণীয়া নীতিৰ কথা আছে।
এই বিষয়টো অষ্টকোণ সন্দৰ্ভত আপুনি যদি সংক্ষেপে আমাৰ দৰ্শকক কিছু ব্যাখ্যা আগবঢ়ায়। ধন্যবাদ। খুব মানে সুন্দৰ আৰু বৰ্তমানৰ প্ৰেক্ষাপটত আটাইতকৈ প্ৰয়োজনীয় প্ৰশ্ন। প্ৰয়োজনীয়, গুৰুত্বপূৰ্ণ। অষ্টকোণ আমাৰ টাই আহোমসকলৰ অবিচ্ছেদ্য অংগ। অষ্টকোণৰ অবিহনে আমাৰ টাই আহোমৰ নীতি নিয়মত আমি কোনো ধৰণে আগবাঢ়িবই নোৱাৰোঁ। মই একেবাৰে সৰুৰ পৰা আৰম্ভ কৰিছোঁ। আগতে আমি যেতিয়া সৰু আছিলোঁ ঘৰত, আমাৰ শৰাইখন বাঁহৰ আছিলে, সেই শৰাইখনো অষ্টকোণীয়া আছিলে। আনকি কাঁহৰ শৰাইও আছিলে, সেইখনো অষ্টকোণীয়া আছিলে। ঘৰত বহা ধৰাখনো অষ্টকোণীয়া আছিলে। পিছলৈ কিছুমানে চাৰিকোণীয়া বনাব ধৰিলে, কিন্তু সেইবিলাক অষ্টকোণীয়াহে আছিলে। এতিয়া অষ্টকোণীয়া তাৎপৰ্যতা, অষ্টকোণীয়াটো আমাৰ এটা নীতি হয় কিন্তু দেই। অষ্টকোণীয়াটো যুদ্ধৰ নীতিও হয়, অষ্টকোণীয়াটো আমাৰ পৰম্পৰাৰ নীতি। আমাৰ এটা চিম্বল আছে, ষ্টুডিঅ' মজিয়াৰ বেক চাইডত লাগি আছে, দেখিব আপোনালোকে, নিয়চি বোমফেৰা বা নিউনীয়া ক্ষম বুলিও কওঁ আমি। ঠিক মূৰত 8ডাল থাকে, 8ডাল এনেকুৱা জোং থাকে, সেই 8ডালে থাকে। সেই 8ডালে আমাৰ তেতিয়াই পূৰ্বপুৰুষসকলে সেই 8টা গ্ৰহ আছে বুলি কৈ গৈছিলে। এই 8টা গ্ৰহ ৰিপ্ৰেজেণ্ট কৰাৰ কথা কৈ গৈছে। পিছত ছায়েন্সে 9টা ক'লে, এতিয়া কৈছে নাই, ছায়েন্সে কৈছে নাই 9টা নহয় 8টাহে আছে। কিন্তু আমাৰ পূৰ্বপুৰুষে হাজাৰ হাজাৰ বছৰ আগতে কৈ থৈ গৈছে। ইউনেস্কো হেৰিটেজ পালে যে ফটোবিলাক উলিয়াই চাব, মৈদামটো অষ্টকোণীয়া। আমাৰ যিটো মৈদাম আছে সেইটো অষ্টকোণীয়া। কিছুমান কথা ক'বলৈ বেয়া, বাট সত্য কথাবিলাক মই স্পষ্টবাদী হিচাপে কওঁ। আমাৰ ৰজাই অসমত, আমাৰ মন্দিৰ বিচাৰি নাপায় আপোনালোকে দেই, চাউচেঙে নতুনকৈ বনাইছে দুই এটা, আমাৰ তেনেকৈ মন্দিৰ নাপায়। আমাৰ দেওশালবিলাক পাব, ডাঙৰ ডাঙৰ দেওশাল পাব। যিমান ৰজাই মন্দিৰ বনালে, দৌল বনালে, দেৱালয় বনালে, বেছটো চব অষ্টকোণীয়া। ৰজাও জানিছিল যে এই অষ্টকোণীয়া নীতিটো থাকিব লাগিব। মই প্ৰজাৰ কাৰণে বনাইছোঁ হয়, কিন্তু ৰজায়েও অষ্টকোণক ৰেচপেক্ট কৰি বনাইছিল। আপুনি যিকোনো আহোম ৰাজত্বৰ দিনত অসমত প্ৰস্তুত হোৱা যিকোনো দেৱালয় মন্দিৰ এটা আপোনালোকে চাওক, তাৰ বেছটো আপোনালোকে অষ্টকোণীয়া পাব। আৰু যেতিয়াই অষ্টকোণীয়া পাইছে আপুনি গম পাব যে ইয়াত টাই আহোমৰ মুলুকসকলৰ, টাই আহোমসকলৰ যিসকলৰ নীতি নিয়মৰ ইয়াত প্ৰভাৱ পৰি আছে। আন নেলাগে আমাৰ নামঘৰবিলাকৰ যিটো কোণা আছিল, বেছ আছিল, সেইটো অষ্টকোণীয়া। এতিয়া আমাৰ দুলীয়াজানত আমি 1967 চৰাইদেউৰ পৰা উঠি গ'লোঁ। দুলীয়াজানতে আমাৰ এটা নামঘৰ আছে। সেই নামঘৰটোত নিৰাকাৰ নামঘৰ আছিল দেই। আজি বৰ ডাঙৰ কথা এটা কৈ আছোঁ আপোনালোকক। নিৰাকাৰ মানে একোৱেই নাই, তাত একোৱেই নাথাকে, উইহাফলৈও তাতকৈ পূজা কৰে। এতিয়া পিছলৈ বহুতে কিবা কিবি কৰিলেগৈ। 185 years হ'ল। এই মূল যিটো নামঘৰৰ অঞ্চল সেইটো অষ্টকোণীয়া। ইভেন আমাৰ যিখন সিংহাসন বুলি কয়, ৰজাই যিখন সিংহাসনত বহে, সেই সিংহাসনখনো 8 খলপীয়া, অষ্টকোণীয়া, 8 খলপীয়া, মানে 8টা তৰপ আছে। শংকৰদেৱে যেতিয়া আমাৰ নামঘৰ প্ৰতি ৰাইজৰ লগত যেতিয়া বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল, তেখেতে ৰাইজৰ লগ হৈছিল। মণিকূটটো যে বহাইছিল, মণিকূটটোত বহাই ওপৰত তেওঁ কীৰ্তন ভাগৱতখন ৰাখিছিল বা নামঘোষাখন ৰাখিছিল। সেই মণিকূটটো অষ্টকোণীয়া, সেইটো সিংহাসন বুলি কোৱা হয়। আমাৰ ৰজাৰ পৰা আদৰ্শ লৈ সিংহাসন কৰা হৈছিল। ঠিক তেনেকৈ আমাৰ যেতিয়া যুদ্ধ কৰিছিল, অষ্টকোণীয়া নীতিৰ কথা কৈ আছোঁ, যেতিয়া যুদ্ধ কৰিছিল আমাৰ টাই আহোমসকলৰ কোনো ঢাল নাছিল। ৰাতিটোৰ ভিতৰত 8 তৰপীয়া কথাই কাপোৰ পিন্ধিছিল, 8 তৰপীয়াকৈ চিলাই লৈছিল। পবিত্ৰ 8 তৰপীয়াই বুকুত বান্ধি লৈছিল, এৰী কাপোৰে বান্ধিছিল, তৰোৱাল নোহোৱাইছিল, বুকুত ঢাল প্ৰয়োগ কৰা নাছিল, বৰঞ্চ 8 তৰপীয়া কেঁথা পিন্ধিছিল ঢাল হিচাপে। গতিকে 8টো আমাৰ কাৰণে এটা যথেষ্ট পবিত্ৰ, আৰু 8টো আমাৰ সেই অষ্টকোণৰ কথা। আৰু ইয়াত মই আমাৰ প্ৰাঞ্জল মোহন ডাঙৰীয়া, মই প্ৰাঞ্জল পিকাই বুলি কওঁ মৰমতে, তেখেতকো দুই এটা মই কথা সংযোগ কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ জনাইছোঁ মই দেওধাই ফুকন ডাঙৰীয়াক। তেখেতেও অষ্টকোণ সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ালে। আমি আলোচনালৈ পুনৰ উলটি আহিম। এতিয়া লৈছোঁ কিছু সময়ৰ বাবে বাণিজ্যিক বিৰতি। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক।
আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আলোচনা মেজলৈ আমি পুনৰ উলটি আহিছোঁ। আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আছোঁ, মেডাম মেফি। আজি ৰাজ্যখনত উদযাপন হৈ আছে মেডাম মেফি। এই বিষয়ত আমি তিনিগৰাকী বিশিষ্ট অতিথিৰ সৈতে আমি আলোচনা কৰি আছোঁ। এইবাৰ মই আহিছোঁ প্ৰাঞ্জল মোহন ডাঙৰীয়াৰ ওচৰলৈ। তেখেতক এটা কথা মই সুধিব বিচাৰিছোঁ। আজি এটা ঐতিহাসিক ঘটনা হৈছে। মানুহে গাইগুটীয়াভাৱে হওক বা নিজৰ ভিতৰতে হওক
মেডাম মেফি উদযাপন কৰি থাকে। কিন্তু লক্ষণীয় কথাটো হৈছে আজি গুৱাহাটী মহানগৰীৰ দুখন আগশাৰীৰ বিশ্ববিদ্যালয়ত মেডাম মেফি উদযাপন কৰা হৈছে আৰু প্ৰাঞ্জল মোহন ডাঙৰীয়া তাৰে সাক্ষ্য হিচাপেও আছে, প্ৰত্যক্ষদৰ্শী হিচাপে আছে, তেখেতে অংশগ্ৰহণ কৰিছে। এনে এটা সুমধুৰ ক্ষণৰ কথা, এনে এটা সুমধুৰ দিনৰ কথা, আজি মেডাম মেফিৰ দিনটোৰ কথা মোহন ডাঙৰীয়াৰ মুখেৰে মই শুনিব বিচাৰিছোঁ। আজি আমাৰ গুৱাহাটীবাসীৰ কাৰণে ভাল দিন বুলি মই আজি মেডাম মেফিতে মানে আপোনাৰ ষ্টুডিঅ'ৰ যোগে মানে ঘোষণা কৰিছোঁ। কাৰণ যিহেতুকে আমাৰ মানে যে কটন কলেজত আজি মেডাম মেফি অনুষ্ঠিত হৈছে আৰু মেডাম মেফি তেওঁলোকৰ উদ্যোক্তাসকলে ইমান ধুনীয়াকৈ তেওঁলোকে মেডাম মেফি কৰিছে আৰু মই সম্পূৰ্ণ মলং হিচাপে তাত পৰিচালনা কৰি গোটেই সকলো মানে যি পৰম্পৰা কামখিনি সকলোখিনি কৰি আহিছোঁ আৰু সকলোখিনি ভাল লাগিলে। তেওঁলোকৰ যি চিন্তাধাৰা আৰু তেওঁলোকৰ যি আজি তাৰিখত যি মানে উঠি অহা প্ৰজন্মৰ যিখিনি চিন্তা সকলোখিনি ভাল লাগিলে আৰু আশাবাদী যে আৰু যে অহাবাকে আৰু ইয়াতকৈ কিমান ভাল হ'ব সেইটো মই নিজে ক'ব নোৱাৰোঁ। কাৰণ মই যিখিনি আজি প্ৰথম যেতিয়া অনুষ্ঠানটো পাইছোঁ আৰু তাত মই যিখিনি পাই আহিলোঁ মইতো সেইটো বহুত মানে আনন্দিত। সেইটো মানে মই বুজাব নোৱাৰা মানে বিশেষ আজি যিখিনি পালোঁ। তাৰ লগতে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়তো যিখিনি পালোঁ আমাৰ এইখিনি তেখেতসকলৰ উদ্যোক্তাসকলৰ ওপৰতো মোৰ একদম মানে যিটো ক'বলগীয়া মোৰ এতিয়া ভাষা নাই। কাৰণ তেখেতসকলক মই নিমন্ত্ৰণ কৰিলে আৰু যেনেকৈ ধৰণে তেখেতসকলক ময়ো সময় দিব লাগিছিলে সেই সময়টো মই বিশেষ তেওঁলোকক দিব নোৱাৰিলোঁ। হ'লেও তাৰমানে এনেকুৱা ধৰণৰ লাগিছে যে আচলতে আমাৰ উদীয়মান যুৱকসকল যে এনেকুৱা ধৰণৰ আহিছে আজি মানে বিজ্ঞান প্ৰযুক্তিৰ দিনত আৰু নিজস্ব যি আমাৰ পৰম্পৰা আৰু নিজস্ব যি কৃষ্টি সংস্কৃতিৰ কাৰণে অসম ৰক্ষাৰ স্বাৰ্থে অসমীয়া জাতি জনগোষ্ঠী ৰক্ষাৰ স্বাৰ্থত যেনেকৈ ওলাই আহিছে অত্যন্ত নৱপ্ৰজন্ম সকলোখিনিলৈ মই আশাবাদী। হয়, মোহন ডাঙৰীয়া ধন্যবাদ জনাইছোঁ। আমি যি সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত হৈ আছিলোঁ সেই সময়ত এনেদৰে আজি মোহন ডাঙৰীয়া অকণমান আগতে যেনেকৈ ব্যাখ্যা কৰিছে সেইদৰে মেডাম মেফি ৰাজহুৱাভাৱে হওক বা এনেধৰণে উদযাপন কৰা হোৱা নাছিলে। কিন্তু আজি সেইদিন বিশ্ববিদ্যালয়খনৰ মজিয়ালৈ উলটি আহিছে, আৰম্ভ হৈছে, এটা ভাল লগা কথা। একেদৰে কটন বিশ্ববিদ্যালয়ৰ মজিয়াটো মেডাম মেফি ৰাজহুৱাভাৱে উদযাপিত হৈছে, এইটো আৰু ভাল লগা কথা। মই আশা কৰোঁ এনেদৰে আগবাঢ়ি যাওক। মেডাম মেফিক কেন্দ্ৰ কৰি সম্প্ৰীতিৰ এনাজৰীডাল অধিক টনকিয়াল হওক। মই মোহন ডাঙৰীয়াক পুনৰ ধন্যবাদ জনাইছোঁ। এতিয়া আহিছোঁ অনুপ আৰান্ধাৰ ডাঙৰীয়াৰ ওচৰলৈ আৰু ডাঙৰীয়াৰ জ্ঞাতাৰ্থে মই এটা কথা ক'ব বিচাৰিছোঁ। টাই আহোমৰ কথা যেতিয়া কওঁ তেতিয়া আমাৰ ৰণৰ কথা আহিবই, আমাৰ মোগল আহোমৰ কথা আহিবই। সেই ৰণসমূহৰ কথা যেতিয়া আহে তাতে সেই সময়ৰ কিছুমান ঠাইৰ নামো জড়িত হৈ পৰে। ঠিক তেনে এক ঠাইৰ নাম কাজলী চুকী। আমি কাজলী চুকী গুৱাহাটীৰ ওচৰতে চন্দ্ৰপুৰৰ নাতি দূৰত্বত অৱস্থিত কাজলী চুকী নামটো আমাৰ মানুহে পাহৰি গৈছে, বহুতে নাজানে। যি সময়ত আহোমৰ কাজলী চুকী এক উৎকৃষ্ট স্থান আছিলে, সেনা প্ৰশিক্ষণৰ ঘাটি আছিলে কাজলী চুকী। আৰু যোৱা বছৰ প্ৰথমবাৰৰ বাবে আৰু আজি দ্বিতীয়বাৰৰ বাবে কাজলী চুকীটো উদযাপন কৰা হৈছে মেডাম মেফি। হয়, মই আৰান্ধাৰ ডাঙৰীয়াৰ পৰা এই বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ। হয়, এই আপোনাৰ মাধ্যমৰ যোগেদি আমি অসমবাসীক বা আমাৰ যি ঐতিহাসিক কাজলী চুকীৰ বিষয়ে কিছু জনাবলৈ পাই মই নিজকে ধন্য মানিছোঁ। বিশেষকৈ কাজলী চুকী হ'ল আমাৰ গুৱাহাটীৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্বত চন্দ্ৰপুৰত যি আমাৰ কলং নৈ পাৰতে কাজলী চুকী আছে। আৰু কাজলী চুকীৰ ইতিহাস চাবলৈ গ'লে আমি যাব লাগিব যে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিলে আমাৰ স্বৰ্গদেউ যি চাওপা চুচেনফা স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিলে। আৰু তাৰ প্ৰথম দায়িত্বই দিয়া হৈছিলে আমাৰ যিজন জাতীয় বীৰ লাচিত বৰফুকনৰ দেউতাক মোমাই তামুলী বৰবৰুৱাক। আৰু আমাৰ যি আহোম ৰাজত্বৰ কালৰ যিকেইখন চুকী আছিল, যেনেকৈ এখন আপোনাৰ কলিয়াবৰত আছিল, তাৰপিছত ইফালে জাগি চুকী, কাজলী চুকী, ডুমুনী চুকী, আৰু বিশেষকৈ আমাৰ আহোম সৈন্যৰ প্ৰতিৰক্ষা দিশত এই কাজলী চুকীৰ যথেষ্ট এটা ভূমিকা আছিল। যিহেতু যদি আপুনি কাজলী চুকীলৈ যায়, আপোনাৰ যিটো নিৰীক্ষণ টাৱাৰ আছিল, তাত টাৱাৰ আছিলে, টাৱাৰৰ পৰা মানে শত্ৰুৰ অৱস্থানলৈকে নিৰীক্ষণ কৰিব পাৰি।
আৰু তাতে কি হৈছিলে কাজলী চকীত মানে 3খন নৈ তাতে লগ লাগিছে আপোনাৰ এখন লং এখন আপোনাৰ ব্ৰহ্মপুত্ৰ আৰু এখন দীঘাৰ বুলি সৰু নৈ গতিকে তাতে কাজলী চকীত কি হৈছিলে আপোনাৰ আমাৰ বিশেষকৈ আহোম যি নৌসেনা আছিলে নৌসেনাৰ তাতে মুখ্য কাৰ্যালয় আছিলে বা নৌবিলাক যিবিলাক যুদ্ধৰ নৌকাবিলাক তাতে আপোনাৰ নিৰ্মাণ কৰা বা মেৰামতি কৰাৰ এটা স্থান আছিলে কিন্তু আমাৰ আচলতে সংগঠনটোৰ নামেই হৈছে ইণ্ডিজিনিয়াছ পিপুলছ অফ মুংডুন চুনখাম আছাম নৰ্থ ইষ্ট ইণ্ডিয়া আমাৰ জন্ম হৈছে যে আমি কেনেকৈ আমাৰ যি জাতি জনগোষ্ঠীবিলাকৰ যি কালচাৰেল হেৰিটেজ বুলি কয় কালচাৰেল হেৰিটেজ আৰু বুৰঞ্জী কেনেকৈ আমি প্ৰমোট আৰু প্ৰমোশ্যন আৰু কেনেকৈ আমি মানে প্ৰিজাৰ্ভ কৰিব পাৰোঁ এইটো অনুমোদন কৰা হৈছে আৰু ইতিমধ্যে আমি ৰাষ্ট্ৰসংঘৰ লগতো এই বিষয়ে কিছুমান আমি কাম কৰি আছোঁ আমাৰ সংগঠনে গতিকে আমি ভাবিলোঁ যে কাজলী চকী যিহেতু এখন ঐতিহাসিকপূৰ্ণ ঠাই গতিকে ইয়াক কেনেকৈ মানে লোকচক্ষুৰ আগত আনিব পাৰিব কেনেকৈ ইয়াক মানে জনাজাত কৰিব এই বিষয়ে প্ৰচেষ্টা লৈছিলোঁ তাৰ প্ৰথম প্ৰচেষ্টা হিচাপে আমি যোৱাবাৰ যি বিভিন্ন আমাৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠন যেনেকৈ আজি প্ৰাঞ্জল মোহন ডাঙৰীয়া ফালং মহোহৰৰ অৱদান আছে আপোনাৰ লাচিত সেনা বা টাই আহোম যুৱ পৰিষদ বা যি সদৌ অসম সাংবাদিক সন্থাই আমাক সহায় কৰিছিলে বা আপোনাৰ যি জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি এনেকৈ কৰি আমি বহুতকেইটা দল সংগঠন লগ লাগি আৰু তাৰ স্থানীয় ৰাইজ লগ লাগি আমি প্ৰথমবাৰৰ বাবে কাজলী চকী যি বিষ্ণু মন্দিৰ আছিলে বিষ্ণু মন্দিৰৰ তলতে এটুকুৰা খালী ঠাইত এটা মেৰামতি কৰিছিলোঁ আৰু এই ক্ষেত্ৰত আমি এতিয়া আগত যিটো আলোচনা হৈ আছে যে গাহৰি মতেই হেৰি নেকি তাত কাজলী চকী যদি মেৰামতি এই কথাটোৱে আপুনি তাৰ এটা উপযুক্ত আপুনি প্ৰমাণ দিব পাৰিব যিহেতু আমি তাতে কৰিছোঁ সম্পূৰ্ণ কণী বা যিবিলাক আমাৰ যিখিনি উপাচাৰ লাগে ধৰ্মীয় সেইখিনি কৰিছোঁ তাত আমি কিন্তু কোনো যিটো বদনাম ওলাই যায় গাহৰি মত আমি গাহৰি মত ওলাই মেৰামতি কৰা নাই আজিও আমি কৰিছোঁ এইবাৰ আমি কৰিছোঁ যে নদীৰ পাৰত তাতো আমি দেখিবলৈ পাব যে আমি তাতো বা প্ৰাকৃতিক পৰিৱেশত বা আমি যিটো গাহৰি বা মদ লৈ আমি মেৰামতি কৰা নাই তাতো মানুহ আহিছে আচলতে এই কথাটো এটা মানে চলি আহিছে যেনেকৈ আমাৰ বিশেষকৈ জনগোষ্ঠীয় মানুহে আপোনাৰ সকলোৱে জানে যে আমাৰ গাহৰিটো বা মদটো বা কুকুৰাটো চলে সেইকাৰণে মানে ভাল পায় এনেকুৱা ঠাইত চলে আৰু আমাৰ অকল কাজলী চকীয়ে নহয় আমি ভাবিছোঁ যে এইটো অকল আহোম বুলি নহয় দেই বা টাই আহোম বুলি নহয় আমাৰ বিভিন্ন জনগোষ্ঠীৰ যিবিলাক ইতিহাস আছে যিবিলাক আপোনাৰ কালচাৰেল হেৰিটেজ আছে এইবিলাক আমি কেনেকৈ মানে এটা আমাৰ সমন্বয় আনি আজি আমাৰ যি বিভেদ আহিছে আমি আমাৰ নিজৰ সাংস্কৃতিক বিনিময় হ'ব লাগিব আৰু এটা কথা আপোনালোকক এইখিনিতে জনাই থওঁ যে আমাৰ প্ৰায় দেখা যায় যে আমাৰ অসমীয়া বঙালীৰ যিটো সংঘাত এইটো আজি বহুত দিনৰ হ'ল কিন্তু আমি এটা কথা চাব লাগিব যে আমাৰ অসমীয়া জাতিটোৰ জাতি সংস্কৃতিৰ কাৰণে বঙালীসকলেও যথেষ্ট অৱদান আছে যে আজি বিশেষকৈ আজি লক্ষ্মীনাথ বেজবৰুৱা তাত থকা হ'লে আজি লক্ষ্মীনাথ বেজবৰুৱা বুলি নহ'লহেঁতেন ভূপেন হাজৰিকা নহ'লহেঁতেন ঠিক তেনেকৈ আমাৰ এইটো ক্ষেত্ৰতো দেখিছোঁ অকল আহোম বুলি নহয় দুগৰাকী নমস্য ব্যক্তিৰ নাম ল'বই লাগিব যে যিসকলে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া ভাষাৰ বিশেষকৈ ভাষাৰ কাৰণে কাম কৰি আছে এগৰাকী হ'ল ডক্টৰ বিশাখা দাস আৰু এগৰাকী হ'ল আপোনাৰ কলকাতা ইউনিভাৰ্চিটিৰ আৰু তেওঁৰ লাষ্ট ঝাৰখণ্ড ট্ৰাইবেল ইউনিভাৰ্চিটিৰ উপাচাৰ্য হৈ ৰিটায়াৰমেণ্ট কৰিছে ডক্টৰ লিপি ঘোষ তেওঁলোকে মানে আহি পেলাই আমাৰ ইয়াত বিভিন্ন মানে যি জনগোষ্ঠীয় ভাষাৰ যি টোন বা এইবিলাক যিসকল আমাৰ জনজাতীয় ভাষাৰ ইতিহাস কিন্তু আজি বিশ্বৰ দৰবাৰত তেওঁলোকে লৈ গৈছে প্ৰতিষ্ঠা কৰিছে বহুতে ক'ব খুজিছিলে আমাৰ বহুত মানে যে এতিয়া কোনো ইয়াতে এটা মংগোলীয় কালচাৰ নাই বা টাই কালচাৰ নাই কিন্তু তেওঁলোকে যি টাৱেল আছে বা বিভিন্ন যিসকল ব্যক্তিৰ লগ লাগি তেওঁলোকে কৈছে নাই এইটো সংস্কৃতি ইয়াত আছে আৰু তেওঁলোকে আজি আপুনি গোটেই কথাখিনি আমাৰ যি খিলঞ্জীয়া ভাষা সংস্কৃতি বা আমাৰ যি ইতিহাস তেওঁলোকে লৈ গৈছে ইতিমধ্যে তেওঁলোকে আৰু এটা কথাও কৈছে যে আমাৰ বিশেষকৈ চাউলুং চুকাফা কথা কয় তেওঁলোকে কৈছে যে এইটো আমি কেনেকৈ আমাৰ সংগঠনৰ প্ৰচেষ্টা চলাই আছোঁ যে অহা বছৰ যদি আমি পাৰোঁ কলিকতা ইউনিভাৰ্চিটি বা ঝাৰখণ্ড ট্ৰাইবেল যিখন ঝাৰখণ্ড ইউনিভাৰ্চিটি তাতো এজন মানুহ অসমৰে কাম কৰি আছে তেওঁৰ নাম ডক্টৰ ৰবীন্দ্ৰনাথ শৰ্মা তেওঁ আমাক খৰিয়াবৰী মানুহে কিন্তু নাজানে কিন্তু আমাৰ মানুহে কয় টাই আহোম বুলি কয় তেওঁলোকে যিমান কাম কৰিছে বিশেষকৈ তেওঁ আমাৰ ইয়াত আহি আৰু এটা কথা জনাই থওঁ যে আমাৰ এতিয়া তেখেতক ক'লে যে ইঙাও খাম এইটো মানে তেওঁ আৱিষ্কাৰ কৰিছে ডক্টৰ ৰবীন্দ্ৰনাথ শৰ্মা দেই এতিয়া তেওঁ কৈছে যে ইঙাও খামটো তেওঁ মিজোৰামতো আৱিষ্কাৰ কৰিছে জয়ন্তীয়া পাহাৰত আৱিষ্কাৰ কৰিছে গতিকে কথাবিলাক মণিপুৰ হেৰি কৰিছে আমাৰ যি মেঘালয়ত কৰিছে গতিকে এইটো এনেকৈ ভাবিব নালাগে যে এইটো এটা হৈছিলে যে বৃহত্তৰ যি অসমীয়া জাতি গঠন প্ৰক্ৰিয়া হৈছিলে তাত মেডাম মেফিটো মই পূৰ্বতেও কৈছোঁ যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় এটা হ'ব লাগে কালচাৰেল এক্সচেঞ্জটো লাগে আৰু বিশেষকৈ আমাৰ এতিয়া কি এখন সমন্বয় থলী দৰকাৰ সেইকাৰণে আমি এটা প্ৰচেষ্টাও লৈ আছোঁ আমাৰ গুৱাহাটীৰ ওচৰৰ যি সোণাপুৰৰ বৰবিলত আমি যোৱা বছৰ
আমাৰ এটা যি আমাৰ অসমৰ পৰা বিলাত লৈ যোৱা প্ৰথমজন পণ্ডিত টেঙাই মোহন টেঙাই মোহন আমি সমন্বয় ক্ষেত্ৰ এখন প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ, য'ত আমাৰ যি ভাষাৰ বিনিময় হ'ব, বিভিন্ন আমাৰ খিলঞ্জীয়া আমাৰ যি ৰীতি নীতি, যি লোকাচাৰ হেৰি হ'ব, আমাৰ যি খাদ্যাভ্যাস বা আমাৰ যি সাজ পোছাকৰ এটা বিনিময় হয়, অকল যে গোটেই অসম তথা উত্তৰ ভাৰতৰ খিলঞ্জীয়া জনগোষ্ঠীসকলৰ মাজত আমি যে এটা বিনিময় কৰি আমি যি সময়ত এতিয়া বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলটো ব্ৰিটিছ হোৱাৰ পিছতে ভাগ হৈছে, আগততো আমি একেটাই আছিলোঁ। আৰু এই সন্মিলিত সেনাই আমি সেই সময়ত 17বাৰকৈ মোগলক আমি প্ৰতিৰোধ কৰিছিলোঁ, যি সময়ত ভাৰতৰ সকলো ৰাজ্য মোগলৰ অধীনত গৈছিলে। গতিকে আমাৰ কথাটো হ'ল যে আমি যে এটা শক্তিশালী জাতি, উত্তৰ পূৰ্বাঞ্চলৰ জাতি জনগোষ্ঠীৰ লগ লাগি যে শক্তিশালী জাতি আমি হ'ব পাৰোঁ, কাৰণ হিন্দুত্বটো পিছত আহিছে আমাৰ ইয়াত। কাৰণ আমাৰ আৰু আহোম ৰজা ইমান ধৰ্ম বুঢ়ালে কিছুমান কথা ওলায় যে শংকৰদেৱে এইটো কৰিলে, কিন্তু সেইটো কথা নহয়। আমাৰ কথাটো হ'ল যে আমি সকলো ধৰ্মকে তেওঁলোকে পেট্ৰনাইজ কৰিছিলে আৰু তেওঁৰ বিভেদ বিচৰা নাছিলে। আৰু এতিয়া আমি ভাবিছোঁ যে এতিয়া আপোনাৰ বিশ্বায়নৰ যুগ, আৰু কোনো কথা আপুনি লুকুৱাই ৰাখিব নোৱাৰে। এতিয়া গোটেই পৃথিৱীখন এখন গাঁৱলৈ পৰিৱৰ্তন হৈছে। গতিকে আমি এই ক্ষেত্ৰত যে আমি সকলোৱে নিজৰ যি ইতিহাস, যি আমাৰ কালচাৰেল হেৰিটেজ লৈ আমি আদান প্ৰদান মাজে শক্তিশালীভাৱে আমি গঠন কৰিব পাৰোঁ, আমাৰ যি নতুন প্ৰজন্মক আমি শক্তিশালীভাৱে আগবঢ়াই নিব পাৰোঁ, তাৰ প্ৰচেষ্টা আমি চলাই আছোঁ। আনন্দা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতে কিছু সময়ৰ ভিতৰতে যথেষ্ট গুৰুত্বপূৰ্ণ বক্তব্য আপোনালোকৰ সন্মুখত আগবঢ়াইছে। আমাৰ অনুষ্ঠানৰ সময় চমুচাপি আহিছে, আমি কিছু সময়ৰ পাছত বিদায় ল'ব লাগিব। মই শেষৰবাৰৰ বাবে হেমজিৎ দেওধাই ফুকন ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু ডাঙৰীয়াক মই এটা কথা ক'বৰ বাবে আহ্বান জনাইছোঁ। তেখেতৰ নিজস্বভাৱে এই কথাটো ক'ব। মেডাম মেফি এই সন্দৰ্ভত আমাৰ উত্তৰ প্ৰজন্মৰ বাবে, আমাৰ উঠি অহা প্ৰজন্মৰ বাবে বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে তেখেতৰ নিজস্ব কি মন্তব্য? নিশ্চয় মেডাম মেফি আমাৰ প্ৰত্যেকটো, যেনেকৈ অসমত বৰ অসমত কিবা এটা অনুষ্ঠান অলপ আগত যেনেকৈ 31 ডিচেম্বৰ 1 জানুৱাৰীৰ কথা ক'লে, মেডাম মেফি তেনেকৈ হোৱাটো মই বিচাৰোঁ। সকলোৱে প্ৰকৃতিক বুজক, প্ৰকৃতিৰ উপাসনা কি বুজক। অলপ অনুষ্ঠানৰ প্ৰথমতে প্ৰাঞ্জল মোহন ডাঙৰীয়াই ইমান ধুনীয়াকৈ বুজাই দিছে যে আমাৰ পূজা কেনেকৈ 10খন নামৰ বিৱৰণ দিছে। গোটেই 10খন নামৰ বিৱৰণত আমাৰ পূৰ্বপুৰুষটোও প্ৰকৃতিৰে অংশ, বাকী সকলো প্ৰকৃতিয়ে বুজাই আছে, প্ৰকৃতিৰ বাহিৰে একোৱেই নাই। আনকি মেডাম মেফিত এই বস্তুবিলাক যদি আমি বুজি নাপাওঁ, তেতিয়াহ'লে আমি প্ৰকৃতিক শ্ৰদ্ধা কৰিবলৈ নিশিকিম। আমাৰ পূৰ্বপুৰুষে কাপোৰ পিন্ধিছিলে প্ৰকৃতিৰ পৰা, খাদ্য খাইছিলে প্ৰকৃতিৰ পৰা, যুদ্ধও কৰিছিলে প্ৰকৃতিৰ লগত। ওখ ঠাই, পাম, ওখ ঠাই বা চৰাইদয় অঞ্চলবিলাক বিচাৰি লৈছিলে, প্ৰকৃতিয়ে যেনেকৈ দিছে তেনেকুৱাকৈ সুবিধা সুচলভাৱে বিচাৰি লৈছিলে। আহিয়ে প্ৰথম ৰাজ্যখনৰ নাম দিছিলে মুংডুং চুংখাম, প্ৰকৃতিৰ লগত জড়িত নাম। কিন্তু এতিয়া কথা হ'ল, এই প্ৰকৃতিৰ লগত জড়িত হওঁতে মই এটা কথা ক'ম, খুব প্ৰয়োজনীয় কথা মেডাম মেফিৰ লগতে। প্ৰথমবাৰৰ কাৰণে প্ৰকৃতিৰ উপাসনা যেতিয়া চাওফা চাওলুং চুকাফা লগত মৌলুং আৰু তথা সৈন্য সমান্তলৈ যেতিয়া চীন দেশৰ পৰা আহি প্ৰথম যেতিয়া আমাৰ এই ভূখণ্ডত ভৰি দিছিলহি, তেতিয়া প্ৰথম প্ৰকৃতিৰ পূজাটো আৰু পূৰ্বপুৰুষৰ পূজাটো পাটকাইত পাতিছিল। কিন্তু মোৰ আজি এটা প্ৰশ্ন, মই নিজেই প্ৰশ্ন কৰিছোঁ এইটো প্ৰশ্ন, আজি আমাৰ পাটকাইখন সুৰক্ষিতনে? পাটকাই কি অকল অসমতে আছে নেকি? পাটকাই বৰ্তমানৰ অৰুণাচল, অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম সম্পূৰ্ণ বিস্তীৰ্ণ হৈ আছে। এইফালে আপোনাৰ বাংলাদেশ, ম্যানমাৰ, মেঘালয় চবতে লাগি আছে। কিন্তু ৰাজ্যিকভাৱে কিবা এটা কাৰণত আমি ডিভাইড হৈছোঁ, কিন্তু প্ৰকৃতিৰ জন্তুৰ মাজত ডিভাইডেশ্যন হোৱা নাই। অসমৰ এটা জন্তু অৰুণাচললৈ যাব পাৰে, অৰুণাচলৰ জন্তু এটা অসমলৈ আহিব পাৰে, ভৌগোলিক সীমা নাই। গতিকে এতিয়া আমি অলপ আগত শুনিবলৈ পাইছোঁ যে আমাৰ সেই ঐতিহাসিক পাটকাই পাহাৰত অবৈধ কয়লা খনন হৈ আছে। অসমত যদি কেতিয়াবা হয়, অসমৰ পৰা খেদা খালে অৰুণাচলত কৰে, অৰুণাচলৰ পৰা খেদা খালে আকৌ বেলেগত কৰেগৈ। এই বস্তুবিলাক বন্ধ হ'ব লাগে। আমি যদি সঁচাই প্ৰকৃতিৰ উপাসক, আমি ইয়াতো মাত দিব লাগে, কাৰণ প্ৰথম পূজা তাতহে হৈছিল। গতিকে এই অনুষ্ঠানৰ পৰা মই বিচাৰোঁ, মনে প্ৰাণে বিচাৰোঁ, আমাৰ পাটকাইখন সুৰক্ষিত হৈ থাকক, আমিও এখন পাটকাইক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ আৰু এটা নাম পঠাওঁ। এই মোৰ
অনুৰোধ দেওধাই ফুকন নাগৰিক ধন্যবাদ জনাইছোঁ। একে সময়তে আমাৰ বাকী দুগৰাকী অতিথিকো ধন্যবাদ জনাইছোঁ। আমাৰ সময় শেষ হৈ আহিছে, আমি এতিয়া অনুষ্ঠানৰ পৰা বিদায় ল'বলৈ আগবাঢ়িছোঁ। আহক আমি সকলোৱে একেলগে মিলি মেডাম মে ফি উদযাপন কৰোঁ, প্ৰকৃতিৰ কথা চিন্তা কৰোঁ আৰু উপৰি পুৰুষক স্মৰণেৰে দেশ মাতৃৰ হকে আমি আগবাঢ়ি যাওঁ, আমি দেশ মাতৃৰ হকে কাম কৰোঁ। আমি আপোনালোকৰ পৰা বিদায় লৈছোঁ। চাই থাকিব এনি ভাৰত 24। নমস্কাৰ, ৱেলকাম। হয়